তেৰেছগোৱালাক আমি এই নিৰ্বাচনত আদিবাসী ছাত্ৰ সন্থা তথা আদিবাসী ৰাইজ হৈ প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। 10 বছৰত আমাৰ বিজেপিৰ যিসমূহ প্ৰতিনিধি আছে তেওঁলোকে 10টা কামো তেওঁলোকে উল্লেখযোগ্য কাম ক'ব নোৱাৰে যিটো তেৰছগোৱালাই কৰিছে। শংকৰজ্যোতি বৰুৱাৰ নাম চৰ্চাত আছে, আপুনি তেনেকুৱা এটা ইংগিতে দিব বিচাৰিছে নেকি? তৰংগ গগৈয়ে 5টা বছৰত যিখিনি কাম কৰিলে 10টা বছৰত তেওঁ কিয় কৰিব নোৱাৰিলে? 1250 টকাৰ নিমখ ভাত খাই পিনে মহিলা সবলীকৰণ কৰিবলৈ যায় আপোনালোকে। সকলো আঁচনিবিলাক সকলো সমাজত লৈ গৈছে, সমান অধিকাৰ দিছে, সমানভাৱে তেওঁ আঁচনিবিলাক বিলাইছে। মানে সন্মান দিয়া নাই, অপমান কৰিছে। আন্তঃগাঁথনি সকলো উন্নয়ন হ'ব লাগে, তেনেকুৱা এজন বিধানসভাত মাত মাতিব পৰা দুলীয়াজনৰ বিধায়ক আমাৰ প্ৰয়োজন হৈছে। সন্মুখত 26 চন নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত আমি প্ৰতিটো সমষ্টিত আহি উপস্থিত হৈছিলোঁ আৰু তেনে এটা সমষ্টি হৈছে আজি দুলীয়াজান সমষ্টি। তৈলনগৰী দুলীয়াজানত আহি উপস্থিত হৈছোঁ। দুলীয়াজান সমষ্টি বিগত 5 বছৰত কাম কাজৰ এতিয়া হিচাপ নিকাচৰ সময়। দুলীয়াজান সমষ্টি আপোনালোক জানে বিজেপিৰ দখলত আছে। বিধায়কগৰাকী হৈছে তেৰছগোৱালা। তেৰছগোৱালা এই 5 বছৰত কিমান কাম কৰিলে সমষ্টিটোৰ উন্নয়নৰ বাবে, এইবাৰ তৃণমূল পৰ্যায়ত কোনকেইটা ৰাজনৈতিক দল সক্ৰিয় হৈ আছে, তৃণমূল পৰ্যায়ত নেতাকৰ্মী সক্ৰিয় হৈ আছে, চৰ্চা চলিছে কেইবাগৰাকীও প্ৰাৰ্থী সম্পৰ্কে, যদিও কোনো এটা ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই, তৎসত্ত্বেও 2-3গৰাকীকৈ প্ৰাৰ্থীৰ নাম এটা সমষ্টিত চৰ্চিত হৈ আছে। এই সমষ্টিটো একেধৰণে কেইবাটাও নাম চৰ্চিত হৈ আছে। তেৰছগোৱালা নিজেই টিকটৰ দাবীদাৰ, লগতে ইন্দ্ৰ গগৈ পুৰণি জ্যেষ্ঠ বিজেপি নেতা, তেখেতৰ টিকটৰ দাবীদাৰ। শংকৰজ্যোতি বৰুৱা টিকটৰ অন্যতম দাবীদাৰ বুলি সমষ্টিটোত চৰ্চিত হৈ আছে বিজেপিৰ ফালৰ পৰা। ঠিক একেদৰে কংগ্ৰেছৰ ফালৰ পৰাও কেইবাগৰাকীও টিকটৰ দাবীদাৰ আছে। ধ্ৰুৱজ্যোতি গগৈৰ নাম চৰ্চাত আছে, আন কেইবাগৰাকীও নেতাৰ নাম চৰ্চাত আছে। এইটো সমষ্টিতে ইয়াৰ পূৰ্বৰ যি নিৰ্বাচন আছিল সেই নিৰ্বাচনৰ সমীকৰণ কিছু পৃথক আছিলে, কিন্তু এইবাৰ যদি বিৰোধী ঐক্য হয় তেনে প্ৰেক্ষাপটত কিছু সাল সলনি হোৱাৰ সম্ভাৱনা আছে নেকি, তেনেধৰণৰ বিষয়ো চৰ্চাত আছে। সমান্তৰালভাৱে চৰ্চাত আছে দুলীয়াজান কিয় গুৰুত্বপূৰ্ণ, এই গুৰুত্বটো বুজি চৰকাৰখনে সমষ্টিটোৰ কাৰণে কি কাম কৰিলে। আজি আমাৰ এই অনুষ্ঠানত ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে তৃণমূল পৰ্যায়ৰ, সমান্তৰালভাৱে দল সংগঠনৰ নেতাকৰ্মী উপস্থিত আছে, সচেতন ভোটাৰ ৰাইজ উপস্থিত আছে। আমি আটাইকে এই অনুষ্ঠানৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজনৈতিক দলৰ কৰ্মীৰ মাজলৈ আহিম। প্ৰথমতে আমি কিছু ৰাজনৈতিক সংগঠন ভোটাৰৰ পৰা চমুকৈ জানিব বিচাৰিম। চমু পৰিচয়টো দিব পাৰে, তাৰ পাছত মই প্ৰশ্নটো কৰিম। নমস্কাৰ, মোৰ নাম পল্লৱজ্যোতি গগৈ, মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুলীয়া আঞ্চলিক সমিতিৰ সভাপতি। দুলীয়াজান অতি গুৰুত্বপূৰ্ণ, অসমৰ ভিতৰতে এটা চৰ্চিত নাম। গতিকে কি দেখিলে আপোনালোকে নজৰত ৰাখিছে ৰাজনৈতিক দল হিচাপে কাম কাজক, বিগত সময়ছোৱাৰ 5 বছৰৰ কাম কাজ, বিধায়কৰ কাম কাজক কি ধৰণে চাইছে? আমি ৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধি হিচাপে এটা কথা ক'ব বিচাৰোঁ, জনপ্ৰতিনিধি নিৰ্বাচিত হৈ গৈছে, তেখেতসকলৰ পৰা যিমানখিনি আমি আশা কৰিছোঁ সিমানখিনি কোনো এজন প্ৰতিনিধিয়ে আজিলৈকে কিন্তু আজিৰ দিনটোলৈকে কিন্তু আমাৰ আশা পূৰণ কৰিব পৰা নাই। গতিকে আমি বিচাৰোঁ এনেকুৱা এজন প্ৰতিনিধি, যিগৰাকী প্ৰতিনিধিয়ে আমাৰ দুলীয়াজানৰ যিসমূহ সমস্যা সেই সমস্যাবোৰ সমাধান কৰিব পাৰে। আমি ভাবোঁ অনাগত দিনত তেনে এজন আমি প্ৰতিনিধি পাম, কিন্তু যিকেইজন প্ৰতিনিধি ইতিমধ্যে আমি পাই গৈছোঁ তেখেতসকলে কিন্তু আমাৰ আশা আকাংক্ষা পূৰ্ণ গতিত কিন্তু তেখেতসকলে পূৰ্ণ কৰিব পৰা নাই। এইবাৰৰ বিধায়কগৰাকী যিগৰাকী বৰ্তমানৰ বিধায়ক আছে তেখেতৰ প্ৰতি কেনেকুৱা ধাৰণা, কিমান নম্বৰ দিছে 10ৰ ভিতৰত? 10ৰ ভিতৰত মই 5 নম্বৰহে দিম বুলি কওঁ। মোৰ 5 নম্বৰ দিছে, ঠিক আছে, ধন্যবাদ। একে সংগঠন AJIC পাৰে নেকি আপুনি? আদিবাসী ছাত্ৰ সন্থাৰ আছে। গতিকে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে দুলীয়াজানত আদিবাসী জনগোষ্ঠীৰো যথেষ্ট সংখ্যক ইয়াতে ভোটাৰ আছে। যিগৰাকী এইবাৰৰ জনপ্ৰতিনিধি তেখেত নিজেও আদিবাসী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, তেৰছগোৱালা। দেখাত সাধাৰণ জীৱন যাপন কৰে, কিন্তু চৰ্চাত আছে অগাধ সম্পত্তি গঢ়ি তোলা বুলি। জনগোষ্ঠীটোৰ কাৰণে কি কাম কৰিলে? আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি ক'ব বিচাৰিছোঁ যে আমাৰ যি দুলীয়াজানৰ বিধায়ক শ্ৰীযুত তেৰছগোৱালা, তেওঁ আমাৰ মতে আদিবাসী জনগোষ্ঠীৰ যি সমস্যা আছিলে এই সমস্যাসমূহ এতিয়ালৈকে সমাধানৰ কাৰণে কেতিয়াও আমি সদনত মাত মাতিব দেখা নাই। আৰু তেওঁৰ বা বিজেপি বা তেৰছগোৱালাক আমি এই নিৰ্বাচনত আদিবাসী ছাত্ৰ সন্থা তথা আদিবাসী ৰাইজ হৈ প্ৰত্যুত্তৰ দিবলৈ সাজু আছে। গতিকে নিজৰ জনগোষ্ঠীটোৰ কাৰণেও তেৰছগোৱালাই একো কাম নকৰিলে। প্ৰাৰ্থী এগৰাকী যিহেতু আপোনালোকৰ যথেষ্ট ভোটাৰ আছে, প্ৰাৰ্থীগৰাকী আদিবাসী জনগোষ্ঠীৰে প্ৰাৰ্থী হোৱাটো বিচাৰে নেকি? তেনেকুৱা ধৰণৰ কিবা দাবী আছিল নেকি আপোনালোকৰ? আমাৰ আছে। আমি আদিবাসী ছাত্ৰ সন্থা হয় আমাৰ কেন্দ্ৰীয় সমিতিয়ে নিৰ্দেশ লৈছে, যিহেতু আমি বিভিন্ন চৰকাৰ দেখিলোঁ, চৰকাৰ বদলি হৈ আছে, কিন্তু আদিবাসী জনগোষ্ঠীৰ যিবিলাক সমস্যা সেই সমস্যাসমূহ সমাধান নোহোৱাৰ কাৰণে
আমাৰ কেন্দ্ৰ সমিতিৰ নেতৃত্বত আমি এটা ৰাজনৈতিক দল জন্ম দিছোঁ, যিটো এই নিৰ্বাচনত আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে সাজু হৈছে আমাৰ দল। এইটো সমষ্টিৰ পৰাও আদিবাসী এগৰাকী প্ৰাৰ্থী থাকিব আপোনালোকৰ এটা ৰাজনৈতিক দল? হয়। ঠিক আছে, একে সংগঠন? ঠিক আছে, মই অন্য এগৰাকী নেতাৰ ওচৰলৈকে আহিছোঁ, কওক পৰিচয় চমুকে। পাৰ্থপ্ৰতিম কোঁৱৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য। কি দেখা পাইছে, কিমান দূৰ সফল হৈছে বিধায়কগৰাকী? আচলতে তেৰছ গোৱালা ডাঙৰীয়া আমাৰ দুলীয়াজান সমষ্টিটোৰ যি উন্নয়ন কৰিব লাগিছিল একো কৰিব পৰা নাই। বৰ্তমান সময়ত আপোনালোকে দেখিছেই তেৰছ গোৱালা যিগৰাকীয়ে চাইকেলেৰে বিধানসভালৈ গৈছিল, সেই তেৰছ গোৱালা এতিয়া ধন টেৰেছলৈ ৰূপান্তৰিত হৈছে আৰু সেই ধনেৰে তেওঁ ডিব্ৰুগড়ৰ পৰা আদি কৰি বিভিন্ন ঠাইত, তিনিচুকীয়া আদি ঠাইত তেওঁ মানে অট্টালিকাৰ টেৰেছ বনাইছে। গতিকে এইগৰাকীক আমি বৰ্তমানলৈকে একো কৰা আমি দেখিবলৈ পোৱা নাই। বিশেষকৈ এইটো এটা আচলতে দুলীয়াজান সমষ্টিটো বা দুলীয়াজান তৈলনগৰী, ইয়াত কাৰিকৰী প্ৰতিষ্ঠান হিচাপে এখন ITI তেওঁ আধাতে এৰিলে, ITI এখন পূৰ্ণ কৰিব নোৱাৰিলে। আচলতে আমি লাজ পাওঁ, আমাক আজিকালি বেলেগ ঠাইলৈ গ'লে আমাক 2047 বুলি মাতে, যিহেতু দুদিনমানৰ আগতে আপোনালোকে লক্ষ্য কৰিছে যে তেওঁ ভাৰতৰ স্বাধীনতা কেতিয়া হৈছিল সেইটো কথা ক'ব নোৱাৰে। এবাৰ দুবাৰ নহয়, প্ৰত্যেকখন মিটিঙতে তেওঁ কিছুমান এনেকুৱা ধৰণৰ কথা ক'বলৈ আগবাঢ়ে যিবোৰ কথাই আচলতে আমাৰ দুলীয়াজানক সমষ্টিৰ ৰাইজক আচলতে লজ্জাবোধ কৰে। আৰু এই অঞ্চলটোৰ বিশেষকৈ তেওঁ কৈ থাকে আমি চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে, কিন্তু বৰ্তমানলৈকে এই চাহ শ্ৰমিকসকলৰ যি মজুৰিৰ দাম বৃদ্ধি কৰিব লাগে, বৃদ্ধি কৰাৰ ক্ষেত্ৰতো কোনো তেওঁ মাত মতা আমাৰ পৰিলক্ষিত নহ'ল। দ্বিতীয়তে এই দুলীয়াজান অঞ্চলটোৰ বিশেষকৈ যিসমূহ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ খেতিৰ লগত জড়িত 90% ব্যক্তি, এই কেঁচা চাহপাতৰ ন্যূনতম মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰতো এই বিধায়কজনে কোনো ধৰণৰ মাত মতা আমি দেখা নাই। আৰু প্ৰতিটো ক্ষেত্ৰতে বিশেষকৈ ইয়াৰ তেওঁ কয় যে আচলতে চাহ যিসকল মানে জনগোষ্ঠী আছে সেইসকল ঠাই উন্নতি কৰিছোঁ, কিন্তু কেইদিনমানৰ আগতে তেওঁ কৈছে যে 600 কোটি টকাৰ কেৱল মাত্ৰ 50 কোটি টকাহে মই চাহ জনগোষ্ঠীৰ যিসমূহ অধ্যুষিত এলেকা আছে সেইসমূহত খৰচ কৰিছোঁ, বাকীবিলাক কিন্তু মই বেলেগত খৰচ কৰিছোঁ। কিন্তু আচলতে আপুনি এই পথেৰে আহিলে দেখিব প্ৰতিটো পথ আচলতে টাপলি মৰা পথ হয়। তেওঁ কোনো এটা পথ ভালকৈ নিৰ্মাণ কৰিব পৰা নাই। ইয়াৰ শৈক্ষিক অনুষ্ঠানৰ পৰা প্ৰতিটো অনুষ্ঠানলৈকে তেওঁ আচলতে কেৱল মাত্ৰ ধ্বংস কঢ়িয়াই আনিছে। গতিকে আমি এইজন বিধায়কক আমি কেতিয়াও নিবিচাৰোঁ। আচলতে এটা কথাই ক'ব বিচাৰিম, 10 বছৰত আমাৰ BJPৰ যিসমূহ প্ৰতিনিধি আছে তেওঁলোকে 10টা কামো তেওঁলোকে উল্লেখযোগ্য কাম ক'ব নোৱাৰে যিটো তেৰছ গোৱালাই কৰিছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক ৰাজনৈতিক নে অৰাজনৈতিক দল? ৰাজনৈতিক দল। মই পাছত আহিম, আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। পৰিচয়টো? অনিল গগৈ, আটাচুৰ মই উপদেষ্টা কেন্দ্ৰীয় সমিতি। মোৰ কথাখিনি হ'ল, যিহেতু আমি আটাইকেইটা দলৰ কথাই ক'ব লাগিব। আমি নতুন যুৱক যুৱতী, শিক্ষিত যুৱক যুৱতীয়ে আকৰ্ষিত হোৱা কথাবিলাক, যেনে মূল্যবিধৰ ৰাজনীতি, গুণগত ৰাজনীতি আমি কথা কওঁ, যিবিলাক ৰাজনীতিৰ কাৰণে মানে যুৱকসকল মানে আকৰ্ষিত হ'লেও আৰু প্ৰতিটো দলৰ মানে যুৱকসকলে দুৱাৰ মুকলি থাকিব লাগে। কিন্তু আজি দেখিছোঁ আমি যিটো ৰাজনীতি হৈছে এটা লেতেৰা ৰাজনীতিলৈ পৰিণত হৈছে। আৰু এই যে কংগ্ৰেছ যে উৎখাত হ'ল তাৰ কাৰণবিলাকতো আমি আলোচনা কৰিছোঁ আগতে বিগত দিনত, আৰু BJP কিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবিলাক আজি পূৰণ কৰিব পাৰিছে নাই সেই কথাবিলাক আলোচনা কৰিব লাগে। আজি কংগ্ৰেছ দলটো বিধ্বস্ত হৈ আছে আৰু তেওঁলোকৰ দুৰ্বল ভূমিকাৰ কাৰণে আজি এই মানে চৰকাৰখনে মানে মই মতালি কাম কৰিছে। আজি কংগ্ৰেছক মানে কি হ'ল, বেয়া পাইছিলে ৰাইজে, কি কাৰণে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাছিলে। কিন্তু BJPয়ে মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈ পিনি এতিয়া ৰোধ কৰিব পাৰিছে নাই, সেই কথাখিনি আমাক কিন্তু ৰাইজে এইটো বিশ্লেষণ কৰিব লাগে। আজি যে বৃহৎ নদী মানে পক্ষত যে লৈছে, যেতিয়া নেকি শাসনত নাছিলে তেওঁলোকে প্ৰতিবাদ কৰিছিলে। আজি যে ভাৰত বাংলাদেশৰ যিটো নেকি মাটি মানে চুক্তি আছিলে, সংস্থাপন চুক্তি, মনমোহন সিং ডাঙৰীয়া আৰু তৰুণ গগৈ ডাঙৰীয়া, তেতিয়াতো BJP দলৰ শাসন থাকোঁতে ইয়াত অসম বন্ধৰ দৰে তীব্ৰ প্ৰতিবাদ জনাই সীমান্তত গৈ পিনি তেওঁলোকে প্ৰতিবাদ কৰিছিল। তাৰপাছতো তেওঁলোকে সেই শাসনৰ অহাৰ পিছতে সেই মাটিখিনি গোটাই দিলে। এতিয়া আমাৰ কথাটো হ'ল যে 6 জন জনজাতিকৰণ দিম বুলি কৈছিলে, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছে যে 16 মে'ৰ পাছত বাংলাদেশ যাব লৈছে, গ'ল না নগ'ল? ইয়াৰ লগে লগে মাইক্ৰ' ফাইনেন্সত যে লোন মাৰিম বুলি যে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে নাই। ইয়াৰ লগে লগে আন এটা কথা আমি ক'ব লাগিব যে যিহেতু আমাৰ জুবিন গাৰ্গৰ যিটো ন্যায়ৰ কথা আছিলে সেই ন্যায় দিব পাৰিছে নাই পা। আৰু জুবিন গাৰ্গে কৈছিলে যে পলিটিক্স নকৰিবা বন্ধু, আৰু জুবিন গাৰ্গে এটা কথা কৈছে যে এইবাৰ মানে যেনেকৈ BJPক জিকাইছিলোঁ BJPক হৰুৱাই দিম, সেইকাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল। সেই কথাবিলাক BJPয়ে যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবিলাক কিমান পূৰণ কৰিলে, কিমান পূৰণ নাই কৰা, সেই কথাখিনি কিন্তু ৰাইজে বিচাৰ কৰিব লাগিব। 6 জনজাতিকৰণ দিম বুলি কোৱাৰ পাছতো কিয় দিব নোৱাৰিলে আজিলৈকে? গতিকে সেই কথাবিলাক মানে যাতে বিচাৰ হ'ব লাগে আৰু ৰাইজেও এটা সিদ্ধান্ত ল'ব লাগে। যিহেতু মানে পৰিৱৰ্তনৰ কথা কৈছিলে, পৰিৱৰ্তন কেনেকুৱা নহ'ল সেই কথাখিনি মানে বিচাৰ কৰি চোৱাৰ সময় এতিয়া। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অৰাজনৈতিক সংগঠন আছে, বাইদেউৰ ওচৰলৈকে আহিছোঁ, এবাৰ কৈ দিয়ক আপোনাৰ পৰিচয়টো। নমস্কাৰ, ৰাণু তামুলী, মই অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সম্পাদিকা।
কি দেখিলে এগৰাকী মহিলা হিচাপে বৰ্তমান চৰকাৰৰ কাম কাজ আৰু লগতে এই সমষ্টিটোৰ বিধায়কগৰাকীৰ কাম কাজ? আচলতে চাওক, থাওকতে আমাৰ যিটো প্ৰেক্ষাপট বিজেপি চৰকাৰৰ, তাৰ মই প্ৰথমতে নিজৰ সমষ্টিটোৰ, দুলীয়াজান সমষ্টিটোৰ আচলতে যিজন বিধায়ক, দুটা তেওঁৰ কাৰ্যকাল একেবাৰে শূন্য বুলি ক'ব লাগিব। তেওঁ এটা জনগোষ্ঠীক লৈ তেওঁ প্ৰতিনিধিত্ব কৰা নাছিলে, দুলীয়াজান সমষ্টিটোলৈ প্ৰতিনিধিত্ব কৰিছিলে। আৰু আমি জনপ্ৰতিনিধিবিলাকক আমি নিৰ্বাচন কৰি পঠিয়াওঁ সমষ্টিটো উন্নয়নৰ কাৰণে। আমি মাত্ৰ দেখিলোঁ 10টা বছৰে তেওঁৰ নিজৰ ধনবল মানে চপোৱাত। গতিকে আপুনি হয়তো দেখিছে ৰাজপথৰ যিটো বিধ্বংসী পথ, এতিয়া আমাৰ যিটো অভাৰব্ৰিজ হৈ আছে মাধৱপুৰত, তাৰ ভিতৰেদি পাভজনৰ মানে ৰাস্তাটোত সেইটো আপোনাৰ খোজকাঢ়িও মানুহ যাব নোৱাৰে, এনেকুৱা মানে জ্বলা কলা খাবলগীয়া হৈছে। তেওঁ নিশ্চিতভাৱে, আৰু আমাৰ 3টাকৈ ইয়াত এটা প্ৰতিষ্ঠান আছে, আমাৰ উদ্যোগ, আমাৰ অইল ইণ্ডিয়া আছে, BCPL গেছ কোম্পানী আছে, আমাৰ BCPL আছে, ধুনীয়াকৈ সুন্দৰভাৱে তেখেতে এটা কথাতে সুন্দৰকৈ ৰাস্তা পথবিলাক। আৰু দুলীয়াজানখন আমাৰ অইল ইণ্ডিয়া নথকা হ'লে হয়তো আমাৰ দুলীয়াজানৰ মানুহে কি কৰিব লাগিছিলে, এআঁঠু বোকাত খোজকাঢ়িব লাগিলেহেঁতেন। গতিকে আমি এই পথটোৰ কাৰণে, আৰু সৌসিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ নিজ মুখে কৈ 600 কোটি টকা, এই 600 কোটি টকা তেওঁ ক'ত ব্যৱহাৰ কৰিলে? গতিকে তেখেতৰ মাত্ৰ নিজৰ যিখিনি তেওঁৰ অকল সম্পত্তি গোটালে নেকি? গতিকে তেখেত একেবাৰে ব্যৰ্থ অকমন্য অপদাৰ্থ এজন মন্ত্ৰী। আমাৰ যিটো কাৰিকৰী প্ৰতিষ্ঠান আজিলৈকে হৈ নুঠিল। কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে তেতিয়াহ'লে? আমি নিশ্চিতভাৱে বিচাৰিম যে আমাৰ সমষ্টিটো উন্নয়নৰ কাৰণে নিশ্চিতভাৱে বিচাৰিম আমি এনেকুৱা এজন জনপ্ৰতিনিধি আমাৰ বিধানসভাত যাতে তেওঁ কঁপাই উঠে, যেনেকৈ আমি কাষতে আমাৰ তৰংগ গগৈ ডাঙৰীয়া, তেখেতে সুন্দৰভাৱে গোটেই যিটো আমাৰ ষ্ট্ৰাকচাৰটোৱে সলনি কৰি পেলাই নাহৰ কটীয়াৰ। গতিকে আমি এনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰোঁ যাতে তৰংগ গগৈ, আমাৰ SGP BJP কংগ্ৰেছ বা ৰাজ্য দলৰ বুলি কথা নাই, আমাৰ এনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ আমাৰ সৰ্বকালৰ বাবে, যাতে সকলো উঠি অহা যুৱ প্ৰজন্মই তেখেত মনত ৰাখে। ঠিক আছে, শংকৰজ্যোতি বৰুৱাৰ নাম চৰ্চাত আছে, আপুনি তেনেকুৱা এটা ইংগিতে দিব বিচাৰিছে নেকি বিধানসভা কঁপাই তোলা? কাৰণ আছুত আছিলে, সজোৰে বিভিন্ন প্ৰসংগ উত্থাপন কৰিছিল, তেনেকুৱা এটা ইংগিত দিছে নেকি আপুনি? নহয়, চাওক, আমি চৰ্চাত আমাৰ ধ্ৰুৱজ্যোতি গগৈও আছে, শংকৰজ্যোতি বৰুৱাও আছে। আমি বিচাৰিছোঁ যাতে যুৱ প্ৰজন্মৰ, যাতে সকলো আমি SGP BJP ৰাইজৰ দল বুলি আমি ক'ব বিচাৰোঁ, যিহেতু আমি এটা অৰাজনৈতিক দলৰ পৰা, আমি এটা দল সংগঠনৰ পৰা আহিছোঁ। আমি এনেকুৱা এজন বিচাৰিছোঁ, শংকৰজ্যোতি বৰুৱা বা ধ্ৰুৱজ্যোতি গগৈ বা ইন্দ্ৰ গগৈ, সেইখিনি তেওঁলোকৰ দলৰ কথা। আমি বিচাৰিছোঁ এনেকুৱা এজন প্ৰতিনিধি যাতে আমাৰ জনতাৰ দুখ দুৰ্দশাবিলাক বিধানসভাত তেওঁলোকে উপস্থাপন কৰিব। ঠিক আছে, ধন্যবাদ। আহিম, এবাৰ আহিছোঁ, তাৰ পাছত আমি ৰাজনৈতিক দলৰ ওচৰলৈকে যাম আৰু অৰাজনৈতিক সংগঠন ভোটাৰৰ ওচৰলৈকে আহিম। কওক চমু পৰিচয়টো আৰু কি ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপম গগৈ। মই সদৌ টাই সংস্থাপনা ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক, দুলীয়াজান সমষ্টিৰ এগৰাকী ভোটাৰ। কি ক'ব? আজি কৈছে যে যিগৰাকী বিধায়ক আছে সেই বিধায়কগৰাকী ব্যৰ্থ হৈছে, কাম কাজ কৰা নাই। 600 কোটি টকাৰ কথা আছিল, 600 কোটি টকাৰ হিচাপ লাগে, তেখেতে নিজৰ সম্পত্তি বৃদ্ধি কৰিছে। তেতিয়াহ'লে জনপ্ৰতিনিধিজন কেনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰে? চাওক, আচলতে প্ৰথম কথাটো হৈছে বিগত 118 নং, বৰ্তমান 90 নং দুলীয়াজান সমষ্টি, ইয়াতে আপোনাৰ 16টা পঞ্চায়ত আছে। আমি যদি চাই, দুলীয়াজান সমষ্টিটো এটা অসমৰ ভিতৰত অন্যতম ধনী এটা সমষ্টি, কাৰণ এটা ঔদ্যোগিক নগৰী। দেশৰ নৱৰত্ন উদ্যোগৰ পৰা মহাৰত্ন উদ্যোগলৈ উন্নীতকৰণ হৈছে অইল ইণ্ডিয়া লিমিটেড। অইল ইণ্ডিয়া লিমিটেডৰ কাষতে আছে চৰকাৰী খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী, BCPLৰ এটা ইউনিট আমাৰ মধুবনত আছে, নেপকো আছে, 40খনতকৈ অধিক চাহ বাগিচা ইয়াতে আছে, DNP লিমিটেড বুলি এটা কোম্পানী আছে, শেহতীয়াকৈ পূৰ্ব ভাৰতী বুলি এটা কোম্পানী পুনৰ অইল ইণ্ডিয়া জেন ভেঞ্চাৰ কৰি পেলাই গঠন কৰিছে। গতিকে ইয়াত সম্পদ সম্ভাৱনা অত্যাধিক আছে। আপুনি যদি চাই, আজি তেৰছ গোৱালা ডাঙৰীয়াৰ যিখিনি বিশাল সম্পত্তি যেতিয়া সংবাদ মাধ্যমত আহিবলৈ ধৰিলে, সমষ্টি উন্নয়নত কেৱল মাত্ৰ আঁচনি ৰূপায়ণটোৱে কিন্তু সমষ্টি উন্নয়ন নহয়। আজি দুলীয়াজান সমষ্টিটো স্বাস্থ্য খণ্ডৰ পুতৌ লগা অৱস্থা। ভাদৈ পাঁচআলি স্বাস্থ্য কেন্দ্ৰ, উপস্বাস্থ্য কেন্দ্ৰ, কছাৰী পথাৰ উপস্বাস্থ্য কেন্দ্ৰ, টেঙাখাট আজি যিখন চিকিৎসালয় আছে, ইয়াত নাৰ্ছৰ পৰ্যাপ্ত পৰিমাণৰ নিযুক্তি আছেনে নাই, চিকিৎসকৰ পৰ্যাপ্ত পৰিমাণৰ নিযুক্তি আছেনে নাই, ইয়াত আমাৰ চিকিৎসা সম্পৰ্কীয় সামগ্ৰী আছেনে নাই, এই কথা বতৰাবিলাক আছে। আজি দুলীয়াজানৰ নেহেৰু ময়দানৰ বাহিৰে এখন সমগ্ৰ সমষ্টিটোত ক্ৰীড়াৰ উপযোগী এখন খেলপথাৰ নাই। আজি ছাত্ৰ ছাত্ৰীসকলে খেলিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে এখন মঞ্চ আজি দেশত কিন্তু বিধায়কগৰাকীয়ে ইয়াতে আপোনাৰ তৈয়াৰ কৰিব নোৱাৰিলে। সমান্তৰালভাৱে আপোনালোকে যদি চাই, আজি সংস্কৃতি নগৰী বুলি কোৱা হয় দুলীয়াজানক, কাৰণ এইকাৰণে কোৱা হয় যে আজি সাংস্কৃতিকভাৱে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যাবৰ কাৰণে কোনো ধৰণৰ তেওঁ ব্যৱস্থা কৰিব নোৱাৰিলে। অইল ইণ্ডিয়া লিমিটেডক তেখেতে ধমকি টকাও পাৰিবলৈ আহিছিলে যে দুলীয়াজান সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কম্পিটিটিভ এক্সামত যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে, কেৰিয়াৰ কাউন্সিলৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আজি অইল ইণ্ডিয়া লিমিটেড, অসম গেছ কোম্পানী, DNPL, নেপকো ইমান
উদ্যোগ প্ৰতিষ্ঠান আছে। আজি শিৱসাগৰ, যোৰহাট বিভিন্ন ঠাইত আজি ৰয়িঙত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কাৰিকৰী শিক্ষা ল'বৰ কাৰণে যাবলগীয়া হয়। আজি দুলীয়াজানত আজি অত বছৰে আধৰুৱা হৈ থকা এই আই টি আই কলেজখন কিয় সম্পূৰ্ণ কৰিব পৰা নাই? আজি যেতিয়া সংবাদ মাধ্যমে তেখেতক প্ৰশ্ন কৰে যে আপোনাৰ সম্পত্তি তালিকা আৰু সমষ্টি উন্নয়নৰ বিষয়টো যেতিয়া আহে, তেতিয়া কয় মই চাহ জনগোষ্ঠীৰ বিধায়ক হোৱাৰ কাৰণেই তেখেতক আক্ৰমণ কৰাৰ লক্ষ্য কৰি লোৱা হৈছে। এই কথাটো আজি আপোনালোকৰ এই অনুষ্ঠানত যদি আমি কৈ দিব বিচাৰিছোঁ, আজি ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, আজি কৃষ্ণ কমল তাঁতী, আজি কামাখ্যা প্ৰসাদ তাছা, বিগত দিনৰ ৰামেশ্বৰ, তেখেতসকলৰ সম্পত্তিৰ কথা আহিছে নেকি কেনেবাকৈ? তেখেতসকলৰ কথা অহা নাই। একেবাৰে নিলগত লাগি থকা 8 কিলোমিটাৰ দুলীয়াজানৰ পৰা 8 কিলোমিটাৰ নাহৰকটীয়া সমষ্টি তৰংগ গগৈ 5টা বছৰত যিখিনি কাম কৰিলে, 10টা বছৰত তেওঁ কিয় কৰিব নোৱাৰিলে? আজি মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰনাথ হাজৰিকাৰ ক্ৰীড়া প্ৰকল্পৰ পুঁজিটো 10 কোটি টকা পুঁজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দিছিলে, সেইটো কিয় ৰাস্তালৈ কনভাৰ্ট কৰিবলগীয়া হ'ল? আজি ৰাস্তা, বাট, পথ উন্নয়ন একেবাৰে চৰমসীমা পাইছেগৈ। আমাৰ এনেকুৱা ধৰণৰ এটা পুতৌ লগা অৱস্থা গৈছে। গতিকে আমি আশা কৰিছোঁ, আমি তেৰছ গোৱালাৰ লগত ব্যক্তিগত কোনো আক্ৰোশ নাই। জনগোষ্ঠীটোক তেওঁ প্ৰতিনিধিত্ব কৰিছিলে, তেওঁ 6 জনগোষ্ঠীৰ অন্যতম এগৰাকী আহ্বায়ক আছিলে সেই সময় আন্দোলনৰ। তেখেতক চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে আমি সকলোৱে শিল দল ভাঙি পেলাই তেখেতক ভোট দি নিৰ্বাচিত জয় কৰাই আনিছিলোঁ। কিন্তু তেখেতে যদি এনেকুৱা ধৰণৰ আক্ৰোশপূৰ্ণ, এনেকুৱা ধৰণৰ কিছুমান কমিউনেল তেওঁ কথা বতৰা কৈ আছে, এই কথা বতৰাবিলাকে সমগ্ৰ সমষ্টিটোৰ ৰাইজক চূড়ান্তভাৱে লজ্জিত কৰিছে। তেওঁ যিবিলাক কথাই সমাজত ভুল বাতাবৰণ সৃষ্টি কৰে, এতিয়া দেখিবলৈ পাইছোঁ দুলীয়াজানৰ সম্প্ৰীতি বিনষ্টৰ কাৰণে অসমীয়া বাগানী এনেকুৱা ধৰণৰ শব্দ দিছে, যিটো বিগত দিনত ৰামেশ্বৰ ডাঙৰীয়াই দুবাৰকৈ বিধায়ক হৈছিলে, এনেকুৱা ধৰণৰ পৰিৱেশ অহা নাছিলে। গতিকে মই আদিবাসী সংগঠনৰ প্ৰতিনিধিকো সেই প্ৰশ্নটো কৰিছিলোঁ, যিহেতু ইয়াতে আদিবাসী সম্প্ৰদায়ৰ যথেষ্ট ভোট আছে আৰু আহোম জনগোষ্ঠীৰো যথেষ্ট ভোট আছে। আপুনিও আহোম জনগোষ্ঠীৰ সংগঠন এটাক প্ৰতিনিধিত্ব কৰে, যিধৰণে কৈছে যে সাম্প্ৰদায়িক বাতাবৰণ এটা সৃষ্টি কৰিছিল তেৰছ গোৱালাই। আপুনিও বিচাৰে নেকি ইয়াৰ এই দুলীয়াজান সমষ্টিটোক এতিয়া আহোম জনগোষ্ঠীৰ এগৰাকী নেতাই প্ৰতিনিধিত্ব কৰক? তেনেকুৱা ধৰণৰ এটা আহোম জনগোষ্ঠীৰ মাজত এই সমষ্টিটোত ধাৰণা আহিছে নেকি? আৰু যে সমগ্ৰ আজি অসমৰ 126টা সমষ্টিত বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠীৰে পৰিপূৰ্ণ। যিটো সমষ্টিত যিটো জনগোষ্ঠীৰ প্ৰাধান্য পায়, নিৰ্ণায়ক ভূমিকা পালন কৰে, বিভিন্ন আমি টাইম ছাত্ৰ সন্থাক কৈছোঁ, টাইম জনগোষ্ঠীটোক আমি প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে সেই কথাটো AJP, BJP, কংগ্ৰেছ, ৰাইজৰ দল সকলোৰে প্ৰতি আমাৰ আহ্বান থাকিব যে টাই আহোম জনগোষ্ঠীক প্ৰতিনিধি দিয়াব লাগে। সেইটো আমাৰ চাহ জনগোষ্ঠীসকলেও ভাবিব, তেওঁলোকে বা কছাৰীসকলে, মৰাণসকলে, গোৰ্খাসকলে নিজৰ নিজৰ আধিপত্য প্ৰভুত্বৰ কাৰণে, নিজৰ জনগোষ্ঠীটো উত্তৰণৰ কাৰণে কথাখিনি যাতে বিধানসভাত ক'ব পাৰে, তাৰ কাৰণে নিশ্চিতভাৱে আমি তেনেকুৱা ধৰণে প্ৰতিনিধি নিৰ্বাচন হোৱাটো বিচাৰোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজেপিৰ ওচৰলৈকে যাবলৈকে সতীৰ্থ মৃদুস্মিতা আছে। এই সমষ্টিটোক কেৱল পাছলৈ লৈ গ'ল নেকি, পিছুৱাই লৈ গ'ল নেকি দুলীয়াজানক? মই কিছুমান তথ্য দিছোঁ ইয়াত। কৈ যাওক, আপুনি কৈ যাওক। দুলীয়াজান সমষ্টিত অৰুণোদয় দিয়া হৈছে 32,800 গৰাকীলৈ অৰুণোদয় অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে 32,800 দিয়া হৈছে। এইটো এই সংখ্যাটোৱে বুজায় নেকি যে এই দুলীয়াজান সমষ্টিক অৰ্থনৈতিকভাৱে পিছুৱাই নিয়া বুজায় নে আগুৱাই নিয়া বুজায়? সেইটো কওক আগতে। নাই, অৰুণোদয় আঁচনিটো কোনে দিছে? বিধায়কে দিছে নেকি? সেইটো অসম চৰকাৰৰ ক্ৰেডিট। এইটো অসম চৰকাৰৰ ক্ৰেডিট হয়। আচ্ছা, বিজেপি চৰকাৰ। এইটো কংগ্ৰেছ বা অন্য দলে ইয়াত ক্ৰেডিট ল'ব নোৱাৰে। এইটো আমাৰ ক্ৰেডিট হয়, গতিকে আমি লৈছোঁ এইটো। আৰু আছে নেকি তালিকা? নে পোনপটীয়া কথা এইটো। আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি? দি আছে। তেৰছ গোৱালা কি কৰিলে সেইখিনি কৈ আছোঁ। জগন্নাথ মন্দিৰ 21টা, জগন্নাথ মন্দিৰ 21টা, জলসম্পদ বামুণ গাঁও, তথ্যখিনি শুনি লওক আপোনালোকে ধৈৰ্য ধৰক। বামুণ গাঁও, নগাঁৱত 37 কোটিতকৈ অধিক ধনেৰে জলসম্পদ বিভাগৰ অধীনত বুঢ়ীদিহিং নদীৰ যিটো মানে বান খহনীয়া, তাক ৰোধ কৰিবৰ কাৰণে 37 কোটিতকৈ অধিক টকাৰে তাত এটা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে। লিখি অনাটো ভুল নেকি? ভুল নহয়, কৈ দিয়ক। তেতিয়াহ'লে আপোনালোকে তথ্যটো লাগে, তথ্যটো লওক। লিখি আনিছোঁ, লিখি অনা নাই, সেইটো আপোনালোকে মেটাৰ নহয় আপোনালোকৰ। 4টাকৈ অসমমালাৰ আণ্ডাৰত ৰাজ্যিক ঘাইপথৰ হেৰিটো দিছোঁ, তথ্য দিছোঁ। লাহোৱাল, টিংৰাই, টিয়াৰিগোলা, টিংৰাই, মাধৱপুৰ আৰু মাধৱপুৰ ডিগবৈ ৰাজ্যিক ঘাইপথ। আগতে এইখিনি আমাৰ অঞ্চলটো দেখিছিলে নেকি? আগতে কংগ্ৰেছৰ ইমান 60 বছৰ 70 বছৰ ৰাজত্ব কৰিলে, তেওঁলোকে দেখিছিলে নেকি? আজি ৰাইজে দেখিছে। অৰুণোদয় 32,800 দিছে। তথ্য লাগিলে আকৌ দিম। 600 কোটি টকা হিচাপ দিম। আমি আপোনালোকক সকলো তথ্য দিম লিখিত আকাৰে। আজি নহয়, আজি গোটেইখিনি দিব নোৱাৰিব পাৰে, কিন্তু লিখিত আকাৰে গোটেই সমষ্টিটোত আমি গোটেই সমষ্টিৰ
ঠিক আছে আপোনালোকৰ এইবাৰ বিৰোধীৰ ওচৰলৈকে আহিছোঁ আপুনি ক'ব বিৰোধীৰ ওচৰলৈকে 600 আহিছোঁ কোটি টকা মই কথাটো মই কৈ দিছোঁ 600 কোটি 600 টকা কৈ দিয়ক। 600 কোটি টকাৰ হিচাপটো আমি লিখিতভাৱে প্ৰস্তুত কৰি থকা হৈছে সমগ্ৰ দুলীয়াজানবাসী অকল আপোনালোকক কিয় দিম অকল আপোনালোকক আজি কিয় দিম গোটেই দুলীয়াজানবাসী সমস্ত দুলীয়াজানবাসীৰ 1,60,000 ভোটাৰে জানিব অকল আপোনালোকক কিয় দিম আজি 1,60,000 ভোটাৰে জানিব আমি লিখিতভাৱে দিম আমি ইমান দীঘলীয়া সময় লাগিছে নে হিচাপ কৰোঁতে? খতিয়ান প্ৰস্তুত কৰি থকা হৈছে তাৰ খতিয়ান প্ৰস্তুত কৰি থকা হৈছে ধন্যবাদ নাই ঠিক আছে তেখেতৰ হিচাপটো মিলাই আছে সময় লাগিব অলপ মই বিৰোধীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কি ক'ব এইবাৰ কিমান শক্তিশালী বিৰোধী এই সমষ্টিটোত বিগত নিৰ্বাচনতো অৱশ্যে বিৰোধীৰ ভোট বিভাজন হৈছিলে কিন্তু এইবাৰ কিমান শক্তিশালী বিৰোধী আপুনি ৰাইজৰ দলৰ কংগ্ৰেছৰ ইয়াতে প্ৰতিনিধি ৰাইজৰ দলে টিকট বিচাৰিছে নেকি এইবাৰ ইয়াতে বিচাৰিছে অৰুণা বৰা হাজৰিকা আচ্ছা বিচাৰিছে যিয়ে নহওক যদি আপোনালোকে লাভ কৰে আপোনালোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ঠিক আছে কিমান শক্তিশালী বিৰোধী উমৈহতীয়াভাৱে বিৰোধী বুলিয়ে কৈছোঁ এই মুহূৰ্তত মই আমি যথেষ্ট শক্তিশালী মোৰ প্ৰশ্নটো হৈছে কি তেখেতে যে কৈ আছে অৰুণোদয় আঁচনি অৰুণোদয় তেজ গলাই দিছে নি বাৰু তেজ গলাই দিছে নি আমাক অৰুণোদয় আঁচনি হা কি কথাবোৰ বকিছে আমাক লাগে চবে কৈ আছে যে 600 কোটি টকা ক'ত খৰচ হ'ল বিজেপি চৰকাৰে দি আছে আৰু দি থাকিব 2047লৈকে আপোনাকে এনে পেপেকেন দিব আপুনি কোৱা মতে মই কৈছো আপোনাক 2047লৈকে বিজেপি চৰকাৰ গঠন হৈ থাকিব আৰু 2047লৈকে এইবিলাক আঁচনি চলিয়ে থাকিব আমি তেজ গলা কথা কৈছো বিজেপি চৰকাৰৰ বিধায়ক তেজ গলা বিজেপি নহয় জানো তেজ গলা ক'ত খৰচ কৰিলে ৰাজনীতি দলে চুমা খাই মহিলাক আমি কেতিয়াও ৰাজত্ব কৰিবলৈ নিদো তেৰছ গলা জিন্দাবাদ বৰ ভাল কথা ক'লে আপোনালোকে অৰ্থনীতি আৰম্ভ কেলে পাতিছে আমি ৰাজনীতি কথা যিমানে সংগঠন যিমানে যি নহওক বিজেপি চৰকাৰ দি আছে 2047লৈকে চলিয়ে থাকিব আপোনালোকে যিমান তেজ গলা চুমা বাবাৰ কথা কৈ লাভ নাই চুমা বাবা এতিয়া বিক্ৰত দাসক চুমা খাই আছে চুমা বাবা এতিয়া বিক্ৰত দাসক চুমা খাই আছে বকি লাভ নাই 2047লৈকে এইডোখৰলৈকে গোটেই অসমত গোটেই ভাৰতত বিজেপি চৰকাৰে চলিয়ে থাকিব এইবিলাক এক ছেকেণ্ড কিবা ক'ব বিচাৰিছে কওক ঠিক আছে মহিলাক যদি চুমা খাইছে হে তাত কিহৰ অপৰাধ কিহৰ চুমা বাবা বুলি ক'বলৈ আহিছে আপুনি হাবুটি কিয় ধৰিছে আমি সনাতন ধৰ্ম কিয় হেনেকুৱা কৰিলে ধুবুৰীত মানুহখিনি কলে গ'ল বিদেশী বহিষ্কাৰ কৰিব পাৰিলে মই আপোনাক ঠিক আছে বাইদেউ আপুনি ক'লে নহয় মই তেওঁক আপোনাক জবাব দিম আপোনাৰ তেনেকুৱা আই এগৰাকী আছে আইটোলে মহিলা এজনীক যদি হাবুট মাৰি ধৰি কিবা এটা ক'লে কিহৰ আপোনাৰ গা কিয় লৰিছে মই এতিয়া আপোনালোকৰ চৰকাৰ কিয় গা লৰে এতিয়া মই আপোনাক জবাবটো দিওঁ নে ঠিক আছে মই আপোনাক উত্তৰটো দিওঁ নে ঠিক আছে মই আপোনাক উত্তৰ দিব পাৰি কথা ক'ব নাজানে আমাৰ হিন্দু সমাজৰ ভিতৰত এইবিলাক চুমা খোৱা সাৱতি ধৰা নাই অখিল গগৈয়ে মিয়াবিলাক চুমা খাইছে জয় শ্ৰীৰাম হিতাধিকাৰী 12,500 টকা আপোনালোকে মাহে দিয়ে 12,500 টকা নিমখ ভাত খাই পিনে মহিলা সবলীকৰণ কৰিবলৈ যায় আপোনালোকে সেইটোৱে আপোনালোকে মহিলা সবলীকৰণ কৰিছে নে মানুহবিলাকক কুঙা কৰিছে বিজেপি ক'ব তাৰ আৰু কিছু ভোটাৰ আছিলে সংগঠনত আছেনে অৰাজনৈতিক ভোটাৰ দুলীয়াজানৰ ভোটাৰ হিচাপে 10 বছৰত কি দেখা পালে কিমান দূৰ কাম কৰিছে চৰকাৰে কিমান দূৰ সফল বিধায়কগৰাকী হয় দুলীয়া 10 বছৰ কাৰ্যকালত আমি এইটোৱে দেখিলোঁ আমাৰ বিশেষকৈ জুবিন দাই ক'বলৈ দুলীয়াজানৰ ধনী সমষ্টি এই ধনী সমষ্টিটো যিমানখিনি পইচা আহে এনেও অইলে পইচা দিয়েই ইয়াত ষ্ট্ৰীট লাইটবোৰ জ্বলিয়ে থাকে কিন্তু আমাৰ ইয়াত দুলীয়াজানটো ইমানেই মানে প্ৰদূষণ আৰু ৰাস্তা পদূলি ইমানে বেয়া আপুনি আমাৰ লাজ লাগিব লগা আমাৰ লাজ লাগে নিজৰে আৰু অকল উন্নয়ন হয় উন্নয়ন হৈছে কিছুমান ক্ষেত্ৰত মানে যেনে নাহৰকটীয়া সমষ্টিত তৰংগ গৈ উন্নয়ন কৰিছে কিন্তু আমি এইটো বিচাৰোঁ যে উন্নয়ন এনেকুৱা দুলীয়াজান সমষ্টি এনেও ধনী সমষ্টি যিবোৰ পিছপৰা ঠাই আছে সেইবিলাক উন্নতি হ'ব লাগে আৰু অকল আমাৰতো ইয়াত 10 বছৰ কাল মই এইটোৱে দেখোঁ ক'ৰবাত দহা খোৱা বিয়া খোৱা কিবা কৰা পূজা পতা এইবোৰ কেনেকুৱা কথা আৰু আমাৰ শিক্ষা হ'বলৈ হ'লে নতুন প্ৰজন্মক আগবঢ়াই নিব লাগে আৰু কি ধৰণে কেনেকৈ শিক্ষা দিবলৈ প্ৰশিক্ষণ কেন্দ্ৰ কৰিব লাগে সেইবোৰতো আমি
দেখা নাপালোঁ। আমি ভোটাৰ হিচাপে এইটো বিচাৰোঁ যে আমি নতুন এখন মুখ দেখিবলৈ বিচাৰিছোঁ, যিয়ে নহওক লাগিলে নতুন প্ৰজন্মৰ মুখ দেখিবলৈ বিচাৰিছোঁ, যি ৰাইজৰ হৈ কাম কৰে। আমি এইটোৱে ক'ব বিচাৰোঁ যে সমষ্টিটো উন্নতিকৰণ কৰিব লাগে। বাকী তেওঁ ভোটাৰ হিচাপে এটা কথা কওক, এটা অভিযোগ উত্থাপিত হৈ আহিছে ইয়াতে সমষ্টিত, তেৰছ গোৱালা আদিবাসী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। তেখেতে সমদৃষ্টিৰে সকলোকে চাইছে নে আদিবাসীক চাইছে, অন্য জনগোষ্ঠীক চোৱা নাই? সেই অভিযোগটো সঁচা নে মিছা? তেওঁৰ মানে কথাটো হৈছে তেওঁৰ যিটো গোষ্ঠীগত যিটো বৈষম্য বিচাৰিছে, কিন্তু সেইটো হ'ব নালাগে। তেওঁ আমি বাৰ বাতৰি পাইছোঁ, দেখিছোঁ, তেওঁ মানে একচেটিয়াভাৱে কথাবোৰ কয়। আমি অসমখন হৈছে সকলো অনৈক্যৰ মাজত ঐক্য, আমি সকলো মিলিজুলি থাকিব বিচাৰোঁ। কিন্তু এইটো কোনোবাই গোষ্ঠী এটা ধৰি বা কিবা এটা মানে কৈ সেইটো ক'ব নালাগে। আমি তেখেতক কোৱা মানে বাৰ বাতৰি দেখিছোঁ। গতিকে এইটো হ'ব নালাগে যে আমি মিলিজুলি থকা মানুহ, আৰু গতিকে ৰাইজেও এইটো বিচাৰে। আমি কোনো দল সংগঠনৰ মানুহো নহয়, নবীনকৰণ বিচাৰোঁ আৰু পৰিৱৰ্তন বিচাৰোঁ। আমাৰ ক'ব লগা এইটোৱে। ঠিক আছে, ধন্যবাদ। আৰু আহিম, আৰু সংগঠন আছে। এই অভিযোগটো কি কয়? আপুনি চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে নেকি? আদিবাসী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কোনোবা আছে নেকি ইয়াতে? আছে। আপোনালোকৰ বিধায়কগৰাকীয়ে সকলোকে চাইছেনে সমদৃষ্টিৰে, নিজৰ মানুহখিনিক বেছি আপোন বুলি চাইছে? আমাৰ বিধায়কে সমদৃষ্টিটো আমাৰ সমানভাৱেই চাইছে, সকলো জাতি সমানভাৱে চবকে সমানে হৈছে। কি কৰিছে সকলোৰে বাবে? সকলোভাৱে তেখেতে কাম কৰি আছে। সকলো আঁচনিবিলাক সকলো সমাজত লৈ গৈছে, সমান অধিকাৰ দিছে, সমানভাৱে তেওঁ আঁচনিবিলাক বিলাইছে। গতিকে সকলোৱে পাইছে আমাৰ বিজেপি চৰকাৰৰ আঁচনি। আৰু তেৰছ গোৱালা যি আঁচনিবিলাক পাইছে সকলো সমানভাৱে পাই আছে বুলি আমি জানো। আপুনি কি পাইছে? মই এই দলটোত আমি থাকি আমি এটা গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ দলটোৱে সকলোৱে সমান অধিকাৰ দিছে, সম অধিকাৰ দিছে, আৰু সমানভাৱে সকলোৱে সুবিধাবোৰ পাইছোঁ। আগতকৈ আপোনাৰ উন্নতি হৈছে নে হোৱা নাই? আগতকৈ আমাৰ উন্নতি হৈছে। কেনেকুৱা উন্নতি হৈছে? আগত উন্নতি হৈছে, গাঁও ভূঞা আৰু ৰাস্তা ঘাটে সকলো উন্নতি হৈছে। শিক্ষা ক্ষেত্ৰতো উন্নতি হৈছে, শাখা উন্নতি হৈছে, বাগানবিলাকো উন্নতি হৈছে, গাঁৱতো উন্নতি হৈছে, টাউনতো উন্নতি হৈছে। কিন্তু আমাৰ বিৰোধীসকলে উন্নতি, আমাৰ বিজেপি উন্নতি তেওঁলোকে দেখা নাই। কিন্তু তেওঁলোকে উন্নতি হোৱা জেগালৈ গৈ তেওঁলোকে নিজ চকুৰে চাব পাৰে, আৰু তেওঁলোকে উন্নতি হৈছে নাই তেতিয়াহে তেওঁলোকে অনুভৱ কৰিব পাৰিব। বিজেপি তেৰছ গোৱালাৰ বাহিৰে বেলেগক যদি টিকট দিয়ে আপোনালোকে সমৰ্থন কৰিব নে নকৰে? বিজেপি যদি টিকেট দিয়ে, যদি আমাৰ মনোমতি হ'ব, তেতিয়াহ'লে আমি তেখেতক নিশ্চয় সমৰ্থন। আপুনি কি পাইছে? দাদা মই আপোনাক কৈছোঁ, আপুনি কি পাইছে কওকচোন? আপুনি কি পাইছে সুধিছিলে। মই অঞ্চলত তেখেতে গৌৰৱ অনুভৱ কৰিছে বুলি কৈছে। গৌৰৱ অনুভৱ কৰিছে নে আৰু কিবা বেলেগ? মই পাব নালাগে, ৰাইজে আমাৰ পাইছে, দুখীয়া ৰাইজে সকলো পাইছে, সকলোৱে পাইছে, বাগানে পাইছে, গাঁৱে পাইছে, টাউনে পাইছে। মই নাপালেও হ'ব, আমাৰ সমাজখন এনেকৈ সকলোৱে পাব লাগে। সমাজে পালে, গাঁৱে পালে, আমি সন্তুষ্ট হৈ থাকিম। কোনে পাইছে, 1250 কোনে পাইছে, আমি দেখাই দিম বলক। ঠিক আছে, আন এগৰাকী ব্যক্তিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। চমু পৰিচয়টো? মই ভাৰ্গৱ বৰুৱা, আৰু সামাজিক কাম কাজৰ লগত জড়িত, আৰু এতিয়ালৈকে কোনো ধৰণৰ ৰাজনৈতিক দলৰ চোলা মই পিন্ধা নাই। প্ৰথম কথাটো হ'ল, আজি মই ইয়াত প্ৰথম পৰা অনুষ্ঠানটোত মই বহি আছোঁ। আপোনালোক গুৱাহাটীৰ পৰা আহিছে, আৰু বিভিন্ন সময়ত বিভিন্ন অতিথি আচলতে এই ঠাইডোখৰলৈ আহে। আমাৰ ইয়াত যিহেতু মিডিয়া চেণ্টাৰ আছে, সাহিত্য সভাৰ এটা কাৰ্যালয় আছে, ইয়াৰ ৰাজহুৱা অনুষ্ঠানবিলাকৰ ইয়াত বিভিন্ন অনুষ্ঠানবিলাক এই ঠাইৰ পৰা পৰিচালিত হয়। আৰু অনাগত দিনত আমাৰ অসম সাহিত্য সভাও দুলীয়াজনলৈ আহি আছে। মই আচলতে এই সময়টোত এটা বস্তু মই অনুভৱ কৰিছোঁ, যেতিয়া বাহিৰৰ পৰা বা অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিব দুলীয়াজনৰ অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় থকা জেগাডোখৰত, প্ৰথম কথাটো হ'ল, আপোনালোক যদি আজি নিশাটো থাকে, মই কালিলৈ আপোনালোকক অৱসৰ বিনোদন কৰাবৰ কাৰণে দুলীয়াজানখনত মই কি দেখাম? দুলীয়াজানখনত দেখাব পৰাকৈ একো এটা বস্তু আজিলৈকে নহ'ল। আটাইতকৈ ডাঙৰ আৰু দুখ লগা কথাটো হ'ল, দুলীয়াজানৰ যিটো ৰাজহাড় বুলি কয়, দুলীয়াজান ষ্টেচনৰ পৰা টিপলিঙলৈকে পথটো, প্ৰত্যেকটো দল সংগঠনৰ ইয়াত আমাক লিডাৰবিলাক আছে, প্ৰত্যেকটো দল সংগঠনক সোধক সেই ৰাস্তাটোৰ বিষয়ে ক'ব। আন্দোলন কৰি কৰি ভাগৰি পৰিলে, 3বাৰ এতিয়ালৈকে বাজেট দিলে, 3বাৰ বাজেট দিয়াৰ পিছতো 3বাৰৰ পিছতো আজি পৰ্যন্ত সেই পথটো কিন্তু জৰাজীৰ্ণ পথ। আটাইতকৈ মোৰ লাজ লাগে সেই ৰাস্তাটোত যেতিয়া ভৰি দিওঁ আমি দুলীয়াজানবাসী হিচাপে, আৰু বিজেপি গভৰ্ণমেণ্ট চলি আছে ইয়াত। দ্বিতীয় কথাটো হ'ল, আমি যেতিয়া উন্নয়ন বুলি কওঁ, ইয়াত যে উন্নয়নৰ কথা হৈ আছে, উন্নয়নত আপোনাৰ তালিকা আহিছে, কোনোবাই কৈছে আমুক উন্নয়ন হৈছে, তামুক উন্নয়ন হৈছে। আমি উন্নয়ন, সামগ্ৰিক উন্নয়ন আমি কোনটো কওঁ? আমাৰ উন্নয়ন বুলি ক'লে আমাক লাগে যাতায়ত, আমাক লাগে শিক্ষা,
আমাক লাগে স্বাস্থ্য। এই তিনিটা দিশত আমি প্ৰথম আমি উন্নয়ন বুলি কওঁ। আমি উন্নয়ন বুলি ক'বলৈ আটাইতকৈ যদি জৰাজীৰ্ণ যদি LP স্কুলবিলাকৰ বা হাই স্কুলবিলাকৰ অৱস্থা দেখে দুলীয়াজান সমষ্টিত দেখিব। যদি উন্নয়ন চাব বিচাৰে, বিদ্যালয়বিলাকৰ শৈক্ষিক দিশত যদি উন্নয়ন চাবলৈ বিচাৰে, বলক নাহৰকটীয়া তৰংগ গগৈ সমষ্টিলৈ বলক, বলক বিমল বৰা সমষ্টিলৈ বলক। এখন এনেকুৱা LP স্কুল যদি কোনোবাই দেখাই দিয়ে য'ত পইচা টিং লাগি আছে আজিৰ সমষ্টিটোত, মই কোনো BJP কংগ্ৰেছ AJP মই কৰিব বিচৰা নাই। কাৰণ আপোনাৰ মতে চৰকাৰখনে কৰিছে, বিধায়কগৰাকী আজৰি আনিব পৰা নাই। আটাইতকৈ লাজ লগা কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে ইমান সভা কৰিলে অসমৰ বিভিন্ন ঠাইত, য'ত এখন কাগজ লৈ পিনি এটা এটাকৈ লিষ্ট লৈ পিনি চাব লগা অৱস্থা কিন্তু আমাৰ দুলীয়াজানত যেতিয়া চেক বিতৰণ কৰিছিলে মই তাত দেখিছোঁ মুখ্যমন্ত্ৰীয়ে এখন তালিকা ল'ব লগা হৈছে। আচলতে মুখ্যমন্ত্ৰীক এখন তালিকা প্ৰস্তুত কৰি দিবলৈ সক্ষম নহ'ল গোটেই বিভাগটোৱে বা দুলীয়াজানৰ যিজন বিধায়ক তেখেতে এখন মানে কমপ্লিটেড তালিকা এখন দিব নোৱাৰিলে যে আমি আমুক কাম কৰিছোঁ। কিন্তু বেলেগ ছাইড হ'লে মানে আজি তৰংগ গগৈ সমষ্টিত নাহৰকটীয়াৰ পৰা আৰম্ভ কৰি নামৰূপলৈকে যিডোখৰ আপোনাৰ মৰিশালী নিচিনা এডোখৰ ঠাই, নামৰূপখন হাড় কাৰখানা যেতিয়া নাইকিয়া হৈ গৈছিলে, হাড় কাৰখানা যেতিয়া গোটবিলাক আপোনাৰ মৰি যাবলৈ ধৰিছিলে, নামৰূপত আচলতে মানুহ নহয় বাঘ থাকিবলৈ লৈছিলে। আজি সেই ঠাইত ফটো মাৰিবলৈ যায় মানুহে, গতিকে সেইটো উন্নয়ন হয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমাৰ এইটো আমি তৰংগ গগৈৰ লগত আচলতে তুলনা কৰাৰ কোনো প্ৰশ্নই নুঠে। কি কাৰণে কৈছোঁ, দুলীয়াজান সমষ্টিটো 10টা বছৰ এজন বিধায়কে খালে। গতিকে ইয়াত এটা কথা ঠিক, গৰু বুঢ়া হ'লে আমি হিন্দু মানুহ যদিও এটা কথা ক'ম, গৰু বুঢ়া হ'লে আমি ঘাঁহ কিনি আনি নোখুৱাওঁ, একদম স্পষ্ট কথা। গতিকে ঘাঁহ কিনি আনি বুঢ়া গৰু পোহা দিন আজিৰ সময়ত নাই, কাৰণ চৰণীয়া পথাৰ নাই, মানুহৰ ইনকম নাই, মানুহে দানা কিনি আনিবলৈ পইচা নাই। গতিকে এতিয়া গৰু আমাৰ একদম খোলাকৈ কৈছোঁ যে তেৰছ গোৱালা আমাৰ মানে কথা এটা বুঢ়া গৰুতকৈ একো নহয়। গতিকে বুঢ়া গৰুৱে এতিয়া গৰু গাড়ী টানিব নোৱাৰে। গতিকে গৰু গাড়ী টানিব নোৱাৰা জোৰ নথকা এজন বিধায়ক দুলীয়াজান সমষ্টিত মাত্ৰ ঠাইডোখৰ খাবৰ কাৰণে, ঠাইডোখৰ শুৱনি কৰিবৰ কাৰণে এই দলে যদি প্ৰক্ষেপণ কৰে তেন্তে আমাৰ একদম মুকলি বিৰোধ আছে যে আমাক তেনেকুৱা এজন বিধায়ক নালাগে। আমাৰো আত্মসন্মান আছে, আমাৰো সন্মান চিনি পাওঁ। আৰু দুলীয়াজান সমষ্টিটোত উন্নয়নৰ মুখ আমিও দেখিবলৈ বিচাৰোঁ। যেনেধৰণে মুখ্যমন্ত্ৰীয়ে কৈছে যে সামগ্ৰিক উন্নয়ন আছে, আমি দেখিছোঁ। যোৰহাটলৈ গৈছোঁ, যোৰহাটখনত আমি ধুনীয়া দেখিছোঁ। মাজতে শিৱসাগৰ বাট পথ অকণমান বেয়া আছে, বাকী কিন্তু আমি গুৱাহাটীলৈকে মোটামুটি বাট পথ সুন্দৰ এটা ব্যৱস্থা। বিজেপি গভৰ্ণমেণ্টে নাই কৰা বুলি নকওঁ, স্পষ্ট ভাষাত কম, বিজেপি গভৰ্ণমেণ্টে প্ৰতিটো শ্ৰেণীৰ মানুহে ঢুকি পোৱাকৈ আঁচনি দিছে। কিন্তু ডাঙৰ কথাটো হ'ল আঁচনি দিয়াৰ পিছত আজি দুলীয়াজানৰ মানুহে দুলীয়াজানতে কিন্তু আমি উন্নয়নৰ মুখ দেখিবলৈ নোপোৱাটো তাতকৈ আৰু চৰম লজ্জাজনক কথা হয় নহয়? তো স্পষ্ট কথা আমি দেখিছোঁ যে তৰংগ গগৈ এজন যুৱক, তৰংগ গগৈ কাম কৰা এটা স্পৃহা আছে। গতিকে তৰংগ গগৈ কাম কৰিব পাৰিছে। আমাক এজন তেনেকুৱা যুৱ বিধায়ক লাগে, যিজন বিধায়কে অন্ততঃ দুলীয়াজানৰ সেই গৰু গাড়ীখন টানিব পৰা সামৰ্থ্য কাণত ল'ব পৰা এজন যুৱক আমাক লাগে, একদম স্পষ্ট কথা। এগৰাকী যুৱ বিধায়কৰ প্ৰসংগ উত্থাপিত হৈছে। এতিয়া কোন হ'ব এইগৰাকী যুৱ বিধায়ক, সেই কথাটো হয়তো দুলীয়াজানবাসীয়ে সময়ত সিদ্ধান্ত ল'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, মই আহিম। বৰ ডাঙৰ কথা এটা কৈছে, ক'ব নেকি? এটা বুঢ়া বলধৰ সৈতে তুলনা কৰিছে বৰ্তমানৰ বিধায়কগৰাকীক এই সমষ্টিটোত। গতিকে ইমান এটা বেয়া অৱস্থা হৈছেনে বিধায়কগৰাকীৰ? মই আকৌ পুনৰ এইটো ৰিপিট কৰাৰ মন নাই বাৰু, কিন্তু তথাপি আপুনি শুনিছেই যে তেখেত ইমানে অকৰ্মণ্য হৈ পৰিছে বিধায়কগৰাকীয়ে, যেতিয়া এটা গৰু কাম বন নোহোৱা হৈ গ'লে আৰু আমি কামত নাৰাখোঁ, তেনেকুৱা এটা অৱস্থা হৈছে বিধায়কগৰাকীৰ। এনেকুৱা এটা অৱস্থা নেকি? মানুহ আৰু গৰুৰ মাজত পাৰ্থক্য বুজি পাব লাগে। কথাটো কোৱাৰ আগত মানুহৰ বয়স যিমানে বাঢ়ি যায়, অভিজ্ঞতা সিমানে বাঢ়ি যায় অৰ্থনৈতিক ৰাজনৈতিকভাৱে। গৰুৰ লগত তুলনা কৰি লাভ নাই নহয়। সেইটো কেনেকুৱা কথা কৈছে, হয়নে নহয়? অৰ্থনৈতিকভাৱে মানে জ্ঞানী হ'বলৈ হ'লে আৰু ৰাজনৈতিকভাৱে, সামাজিকভাৱে, সাহিত্যিকভাৱে মানুহৰ বয়স হ'লে এইটো বাঢ়িহে যায়, এইটো বাঢ়িহে যায়। এইটো গৰুৰ লগত তুলনা কৰাৰ কাৰণে কৈছোঁ, সেইখিনি পাছৰ কথা। কিন্তু গৰুৰ লগত তুলনা কৰি কথা, এজন বিধায়কক গৰুৰ লগত তুলনা কৰাটো আমাৰ সংস্কাৰ নেকি? আমাৰ সংস্কাৰ নহয়। গৰুৰ লগত তুলনা কৰাটো আমাৰ সংস্কাৰ নহয় আমাৰ সমাজত। জ্ঞানী অজ্ঞানী উত্তৰটো মই দিম। এইজন বিধায়কক যিজন জ্ঞানীৰ কথা কয়, এই বিধায়কজনে আজিৰ পৰা এবছৰ আগত 1952 চনত ভাৰত স্বাধীন কৰিছিল। এইজন বিধায়কে আজি এমাহ দিন সম্পূৰ্ণ হোৱা নাই এখন শৈক্ষিক প্ৰতিষ্ঠান কঁঠালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, এজন শিক্ষক, দুজন ৰিটায়াৰ্ড প্ৰধান শিক্ষক পঢ়ি থকা অৱস্থাত 2047 চনত ভাৰত স্বাধীন কৰিছিল। জ্ঞানৰ নমুনা কিমান আছে ৰাইজে বিচাৰ কৰিব। মই এইটো উত্তৰ দিম। মই আগতে কৈ লৈছোঁ, উত্তৰটো কৈ লৈছোঁ। ভাৰত কেতিয়া স্বাধীন হৈছিল মই উত্তৰটো কৰিছোঁ 1947 চনত। মই জানো, মই এতিয়া ভুলতে কৈছোঁ 2047 চনত ভাৰত স্বাধীন হৈছে, মই ভুলতে ক'লোঁ।
এইটো জ্ঞানৰ কথা নহয়। মই জানো 1947 চনত মই আগতে ডিক্লেয়াৰ কৰিছোঁ মানুহৰ মুখ পিছলিব পাৰে, মানুহৰ মুখ পিছলিব পাৰে। এজন বিধায়কে দিনটো 10,000তকৈ অধিক শব্দ ক'ব পাৰে, তাৰ ভিতৰত 2টা শব্দ ভুল হ'বও পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আজি তেখেতে 10 বছৰ ইমান থলুৱা মন্তব্য কৰি তাই কৰা কথা আমাৰ এজন দুলীয়াজানৰ বিধায়ক হয়, বিধায়কৰ মুখেৰে কোৱা কথা হয়। পাংগু পাংগু কোনোবাই যদি ক'লে এই কথাটো আপুনি শুনি নলয় কিয়? বিধায়কে শুদ্ধ তথ্য আৰু শুদ্ধ কথা আজি 1 লাখতকৈ অধিক ক'লে। সেইখিনি আপুনি প্ৰথমতে প্ৰশংসা কৰক, তাৰপিছত সেইটো ক'ব। ভুলটো নহয়। আপুনি এটা কথা ঠিক আছে, মই এইটো বুজি পালোঁ বাৰু, তেখেতৰ বাৰু শ্লিপ অফ টাং হোৱা বুলি আপুনি কৈছে, কিন্তু এই যে ৰাস্তা ঘাটৰ কথা দেখুৱাই দিয়া হৈছে, পৰ্যটনৰ কথা কৈছে, একো কাম কৰিব নোৱাৰিলে, কাষৰ বিধায়কৰ উদাহৰণ দিছে, আজুৰি আনিছে, আপোনালোকৰ বিধায়কজনে নোৱাৰিলে, এই কথাটো সঁচা নে মিছা? এইটোতো দেখা দেখি কথা নহয়। চাওক, আগৰ বিধায়কসকলে কিমানখিনি কৰিলে কিমানখিনি নাই কৰা সকলোৱে জানে। এইজন বিধায়কে, আমাৰ বিধায়কে কৰিবলৈ চেষ্টা কৰিছে। মই তথ্যবিলাক দিলোঁ নহয়। আগতে ৰাজ্যিক ঘাইপথ নাছিলে। আপোনালোকে শুনক, ৰাজ্যিক ঘাইপথ আছিলে নেকি? অসমমালাৰ আণ্ডাৰত ৰাজ্যিক ঘাইপথ 4টাকৈ হৈছে। 10 বছৰ কৰিব নোৱাৰিলে কেতিয়া কৰিব? আমাক উত্তৰ লাগে। 10 বছৰ এইখিনি কৰিছেতো। মই তথ্যটো কৈ আছোঁ নহয়, আপোনালোকে ধৈৰ্য ধৰক। কৈ আছোঁ, নিযুত মইনাৰ আণ্ডাৰত 1500কৈ ছাত্ৰীক আৰ্থিক সাহায্য দিছে। কি লাগে তেতিয়াহ'লে কওক? কি লাগে তেতিয়াহ'লে আপোনালোকৰ মই আপোনাক সুধিছোঁ কি তথ্য লাগে? আপোনাক কৈছোঁ আপুনি উন্নয়ন নে সেইখিনি? কি ক'লে? ITI হ'ব। কেতিয়া হ'ব? ITI তথ্যটো মই কেতিয়া হ'ব? ঠিক আছে। আৰু সংগঠন আছে নেকি, আৰু যাৰ ওচৰত মই অহা নাই এতিয়ালৈকে? অন্য সংগঠনৰ নেতা কোনোবা আছে নেকি? আৰু কি প্ৰতিনিধি আছে কওক? মই এই দুলীয়াজান সমষ্টিৰে এগৰাকী ভোটাৰ। আপুনি এগৰাকী ভোটাৰ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি। ঠিক আছে, কওক আপোনালোক কিমান দূৰ সন্তুষ্ট চৰকাৰখনক লৈ আৰু বিধায়কগৰাকীক লৈ? বিধায়কৰ কথা নকওঁ মই, কাৰণ ক'বলৈ গ'লে ইয়াত বিভিন্ন বক্তাই নিজৰ নিজৰ বক্তব্য ৰাখিছে। বিশেষকৈ বিজেপিৰ ফালৰ পৰা আমি উন্নয়নৰ কথা শুনিবলৈ পাইছোঁ। উন্নয়ন হৈছে, বিজেপিৰ কেইজনমান নেতা পালি নেতাৰ উন্নয়ন হৈছে, 100% উন্নয়ন হৈছে। তাৰ বাহিৰে বেলেগ একো উন্নয়ন হোৱা আমি দেখা নাই। আমি ৰাস্তা পথৰ কথা নকওঁ, বাৰে আমাৰ যিসকল সংগঠনৰ আমাৰ নেতৃবৰ্গ আছে তেখেতসকলে কৈ আছে ইতিমধ্যে। আৰু আপুনি দেখিবলৈ পাইছে যে ইয়াত চাহ বাগানৰ কথা কয়, এগৰাকী চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰাৰ কথা কয়। চাহ জনগোষ্ঠীৰ উন্নয়ন হোৱা নাই, ইতিমধ্যে আমাৰ বক্তাসকলে কৈছে। আমি দেখিছোঁ চাহ বাগান যিটো দুলীয়াজান সমষ্টি আছে, কেইটামান চাহ বাগান আজি বাগান কাটি তহিলং কৰি দিলে, বিঘাই মাটি বিক্ৰী কৰা হৈছে। এগৰাকী চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হয়, কিন্তু তাক ৰখাবলৈ পৰা নাই, সক্ষম হোৱা নাই। তেখেতৰ ব্যৰ্থতা এইটো। কিন্তু আমাৰ স্পষ্ট কথা, গোৰ্খা জনগোষ্ঠী কিন্তু আজি আমাৰ 23,000 আমাৰ দুলীয়াজান সমষ্টিৰ ভোটাৰ আছে, কিন্তু এই বুলি কিন্তু বিজেপিক আমি কিন্তু সঠিক উত্তৰ আমি দিমেই, নিশ্চয়কৈ দিয়া হ'ব। এইটো ডাঙৰ কথা কৈছে। এই কথাটো কোৱা হয় যে বিজেপি চৰকাৰখন হৈছে হিন্দু চৰকাৰ, বা হিন্দুৰ হকে মাত মাতে, তেনেকুৱা ধৰণৰ নেৰেটিভ এটা আছে, বাগধাৰা এটা আছে। আৰু গোৰ্খাসকলকো কোৱা হয় যে এক প্ৰকাৰে গোৰ্খা জনগোষ্ঠীটো, নেপালী লোকসকল এতিয়া বিজেপিৰ পক্ষে আছে। এই কথাটো সলনি হৈছে নেকি এতিয়া? হয়, নিশ্চিতভাৱে সলনি হৈছে। কাৰণ এটা সময়ত যি সময়ত বিজেপি চৰকাৰে নিজৰ শাসনভাৰ গ্ৰহণ কৰিছিল, সেইটো সময়ত তাৰ প্ৰাক মুহূৰ্তত বিজেপিয়ে কৈছিল যে গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে, সেই সমস্যা সমাধানৰ কৰাৰ কথা কৈছিল। কিন্তু আমি সেই সময়ত 2016 আগত শুনিবলৈ পালোঁ, কিন্তু এতিয়া বিধানসভাত কিন্তু কোনো এজন বিধায়কে গোৰ্খা জনগোষ্ঠীৰ হৈ মাত মতা আমি দেখা নাই। গোৰ্খা জনগোষ্ঠীৰ হৈ মাত মতা দেখা নাই, বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল আছে তেখেতসকলে হয় মাত মতা নাই। কেৱল মাত্ৰ নিজৰ স্বাৰ্থ নিহিত কৰিবৰ কাৰণে তেখেতক লাগি আছে। নিজৰ বিধায়কৰ দৰমহা বৃদ্ধি কৰাত তেখেতসকলে বিধানসভাত তেখেতসকলে কাজিয়া কৰে, কিন্তু জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে, নিজৰ সমষ্টিৰ উত্তৰণৰ কাৰণে কেতিয়া তেখেতসকলে মাত নামাতে। ঠিক আছে, ধন্যবাদ। কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে, কওক পৰিচয়টো? মোৰ নাম দেৱজিৎ শইকীয়া, মই অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি। আপুনি এটা সংগঠনৰ প্ৰতিনিধিত্ব কৰিছে। বহু সংগঠনৰ প্ৰতিনিধিয়ে কৈছে ইতিমধ্যে যে সমষ্টিটোৰ উন্নয়ন একেবাৰে নহ'ল। কি আছে আপোনাৰ দৃষ্টিত? কি উন্নয়ন বুলি ক'বলৈ হ'লে আচলতে হাঁহি উঠা কথা। উন্নয়নটো কিমান হ'ল আৰু কিমান নহ'ল যদি হিচাপ কৰোঁ, হ'ল বুলি হিচাপ কৰিবলৈ গ'লে আচলতে একেবাৰে লিষ্টত নপৰিব। আৰু নহ'ল বুলি যদি হিচাপ কৰিবলৈ চাওঁ,
আমাৰ লিষ্টখন বহুত দীঘলীয়া হ'ব। মানে যিজন বিধায়ক আছে এজন একেবাৰে নচলা পইচা বুলি ক'ব লাগিব আচলতে, যিজন মানে গছৰ মুহা সদৃশ, যিটো আমি গছৰ মুহাটো যিদৰে আমি আচলতে উজুতি খাবলৈহে থাকে, আমাৰ বিধায়কজন আচলতে তেনেকুৱা বিধায়ক। আপোনালোকে নিজে এবাৰ কেমেৰা ঘূৰালে দেখা পাব দুলীয়াজানখনৰ উন্নয়ন কিমান হৈছে কি। আমি অনাগত দিনত এনেকুৱা এজন বিধায়ক কেতিয়াও নিবিচাৰোঁ। তেখেতে বিধানসভালৈ যাওঁতে চাইকেল মাৰি যোৱা দেখাইছে, কিন্তু তেখেতে দাড়ি চুলি কাটিবলৈ যে ইন'ভাখন লৈ যায়, পাৰ্লাৰলৈ যাওঁতে চাইকেল মাৰি কিয় নাযায়? নে তেওঁ চাইকেল মাৰি গৈ বিধানসভাত টোপনিয়াই থাকে? বিধানসভাত দুলীয়াজান সমষ্টিৰ উন্নয়নৰ বাবে তেখেতক ক্ষুদ্ৰ মানুহ মাত মনা দিয়ে দেখোঁ। আমাৰ সন্দেহ হয় আচলতে তেওঁ চাইকেল মাৰি গৈ হয়তো ভাগৰত টোপনিয়াই থাকে যেন এটা অনুভৱ হয়। গতিকে বিধায়কৰ যিটো কাম সেই কামটো কৰা নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি এই সমষ্টিটোত চৰ্চাত আছে বিজেপি বিধায়কগৰাকী, কাম হোৱা নাই বুলি কৈছে আৰু সমান্তৰালভাৱে কাষৰ অন্য সমষ্টিত কাম হৈছে, কিন্তু এইটো সমষ্টিত কাম কৰিব পৰা নাই বুলি তেখেতসকলে অভিযোগ উত্থাপন কৰিছে। কেনেকুৱা জনপ্ৰতিনিধি আছুৱে বিচাৰিছে? আছুৰ প্ৰাক্তন নেতাগৰাকীও এইবাৰ বিজেপিৰ টিকটত দাবীদাৰ। হয়, আমি আচলতে দুলীয়াজান সমষ্টিৰ এজন ৰাইজ হিচাপে, এজন নাগৰিক হিচাপে আমি লাজ পাওঁ। এইকাৰণে লাজ পাওঁ, দুলীয়াজানৰ যিজন বিধায়ক আছে সেইজন আচলতে কমিশ্যনৰ সদাগৰ। এইকাৰণে তেখেতে কমিশ্যনৰ সদাগৰ। তেখেতৰ আজিৰ তাৰিখত যিমান সম্পত্তি আছে সেয়া অগাধ সম্পত্তি, সেয়া কেৱল দুৰ্নীতিৰ পইচাৰে আহিব, নহ'লে কমিশ্যনৰ পইচাৰে আহিব। যিজন জনপ্ৰতিনিধিয়ে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতটো সুৰক্ষিত কৰাৰ কথা চিন্তা কৰিব নোৱাৰে, যিজন জনপ্ৰতিনিধিয়ে আজিৰ তাৰিখলৈকে দুলীয়াজানৰ যিটো মেইন ৰাস্তা টিপলিঙৰ পৰা ৰেলৱে ষ্টেচন সংযোগী যিটো মূল পথ, সেই পথছোৱা আজিৰ তাৰিখলৈকে তেখেতসকলে নিৰ্মাণ কৰিব নোৱাৰিলে। যিসমূহ নিয়ন লাইট আছে সেইবোৰ ধিমিক ধামাকৈ কেতিয়াবা জ্বলে। গতিকে আমি এনেকুৱা ধৰণৰ বিধায়ক আমি নিবিচাৰোঁ, যিজন বিধায়কে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰিব নোৱাৰে, যিজন বিধায়কে আজিৰ তাৰিখলৈকে দুলীয়াজান নিচিনা এডোখৰ মহাৰত্ন প্ৰতিষ্ঠান আছে অইল ইণ্ডিয়া লিমিটেড থকাৰ পাছতো আজিৰ তাৰিখলৈকে সেইজন বিধায়কে এখন ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰিব নোৱাৰিলে। কেৱল মাত্ৰ তেৰছ গোৱালাই আজিৰ তাৰিখলৈকে তেখেতে অকল অগাধ সম্পত্তিৰ পাহাৰ গঢ়িলে। সমষ্টিৰ উন্নয়নৰ নামত বিগ জিৰ'। কেনেকুৱা প্ৰতিনিধি বিচাৰিছে তেতিয়াহ'লে সমষ্টিটোৰ পৰা? হয়, আমি আচলতে এনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ, যিজন প্ৰতিনিধিয়ে আহিব লগা দিনত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে, ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব পাৰে, সমাজখনৰ উন্নয়ন সাধিব পাৰে, দুলীয়াজান সমষ্টিটোৰ উন্নয়ন কৰিব পাৰে। আমি তেনেকুৱা এজন যুৱ প্ৰতিনিধি আমি বিচাৰোঁ। ঠিক আছে, ধন্যবাদ। মই পাছলৈ আহিছোঁ। আপোনালোক কি দেখা পাইছে? মহিলাসকলৰ বাবে চৰকাৰখনে বহুত আঁচনিৰ কথা কৈছে আৰু মহিলাসকলে এইবাৰ চৰকাৰকে ভোট দিব, বিজেপিকে ভোট দিব বুলি বিজেপিয়ে ভাবি লৈছে। এই মহিলা আঁচনি লাখটকীয়া বাইদেউৰ পৰা আৰম্ভ কৰি অৰুণোদয়লৈকে এইখিনি লৈ আপোনালোক সন্তুষ্ট হৈছে নে হোৱা নাই? হয়, আমি সন্তুষ্ট হৈছোঁ বুলি নকওঁ, কাৰণ দিছে চৰকাৰে, আমাক নিদিয়া নহয়। কিন্তু আমি বৰ্তমান আমাৰ যি আহিবলগীয়া ইলেকশ্যনত আমি নতুন এগৰাকী সদস্যা মোক দেখিবলৈ বিচাৰিছোঁ। গতিকে ইয়াকে কৈ মই নতুন বিচাৰিছে। কেনেকুৱা বিচাৰিছে নতুন? নতুনকৈ বুলি ক'লে আমি মহিলাকে বিচাৰিছোঁ। মহিলা প্ৰাৰ্থী বিচাৰিছে? মহিলা এগৰাকী বিচাৰিছোঁ। আচ্ছা, গতিকে দুলীয়াজান সমষ্টিৰ একাংশ মহিলাৰ দাবী ইয়াতে প্ৰাৰ্থিত্ব মহিলাক প্ৰদান কৰা হওক। মই আহিব বিচাৰিছোঁ ৰাজনৈতিক দল বুলি কৈছিল, আপোনালোক কোনটো দলৰ হয়? জয় ভাৰত পাৰ্টি। জয় ভাৰত পাৰ্টিৰ। জয় ভাৰত পাৰ্টিৰ ইয়াতে কি আপোনালোকে প্ৰাৰ্থী আছে? হয়, আছে। বৰ্তমান সময়ত আমি প্ৰাৰ্থীৰ নামটো ক'ব নিবিচাৰিম, কিন্তু যিহেতু আমাৰ বিজেপিয়ে বহু দিনৰ পৰা আমাৰ সমাজখনক টুপি পিন্ধাই আহিছে বুলি সকলোৱে জানে, আৰু এইবাৰ আমি টুপি নিপিন্ধো বুলি আমি সিদ্ধান্ত লৈছোঁ। আৰু বিশেষকৈ মহিলা হিচাপে যদি মই কওঁ, আমাৰ মহিলাসকলক আচলতে চৰকাৰে পইচাৰ প্ৰলোভন দি পেলাই অকল মুখখন বন্ধ কৰিহে ৰাখিছে। তাৰ বাহিৰে কিন্তু সমাজত আমাৰ মহিলাৰ একো উন্নয়ন হৈছে বুলি মই নাভাবোঁ। কাৰণ 24 ঘণ্টা যদি এগৰাকী মহিলাৰ মিটিঙৰ ওপৰত মিটিং, জেৰক্সৰ ওপৰত জেৰক্স কৰি পেলাই একমাত্ৰ ডকুমেণ্টেশ্যন দি পেলাই তেওঁলোক অকল যদি পইচাৰ কথাই চিন্তা কৰি থাকে, তেওঁলোক নিজকে স্বাৱলম্বী কেতিয়া কৰিব? কাৰণ এটা গোটেই মাহ চলিবলৈ আচলতে 1200 বা 1250 টকা আমাৰ একো নহয়, আমাৰ কাৰণে ছাফিচিয়েণ্ট নহয়। আৰু আমি মহিলাসকলে নিজৰ ভৰিত নিজৰ হাতেৰে কাম কৰি খাবলৈ আমাৰ শক্তি আছে। আমাক লাগে শৈক্ষিক আৰু আমাৰ ৰাজনৈতিক আৰু আমাক কথা কোৱাৰ অধিকাৰ লাগে। আমাৰ মুখত পইচাৰ হেঁচা দি যাতে আমাৰ মুখ বন্ধ নকৰক। ঠিক আছে। বিজেপিৰ মহিলা বাইদেউ এগৰাকী আছিলে, এই যে কথাটো কৈছে আপোনালোকে অৰুণোদয় আঁচনি পাইছে, কিন্তু হাত ভৰি আছে, কাম কৰি খোৱাৰ অধিকাৰ আছে, আৰু এইখিনি আমি ধন লৈ আচলতে ভৱিষ্যতটো পংগুত্বৰ ফালে গৈ আছোঁ নেকি? তেনেকুৱা ধৰণৰ বাৰ্তা এটা দিব বিচৰা হৈছে। কওক, এই অভিযোগটো মানে নে নামানে?
এইটো মই কেতিয়াও নেমানো, কাৰণ 1250 টকা আমাৰ কাৰণে যথেষ্ট। আৰু হাত ভৰি তেতিয়াই পংগু হ'ব যেতিয়া মই 1250 টকা লৈ কিনে বহি থাকিম। 1250 টকা দিছে যেতিয়া আমি ল'বই লাগিব। বৃদ্ধ মহিলা, অবিবাহিত আৰু বিবাহ বিচ্ছেদক দিছে, সকলোক দিয়া নাই। দুই এজনে পাইছে যোন দুখীয়া। আমি পংগু তেতিয়াই হ'ম যেতিয়া মই নিজকে 1250 টকাটোই মোৰ কাৰণে বহুত বুলি ভাবিম। মই নেপাওঁ, কিন্তু পোৱা মানুহক দেখিছো ন। আঁচনি আমাৰ চৰকাৰে নাই। আঁচনিৰ কথা আপুনি উলিয়ালে, মোক এনসাৰ সুধিছে, মই সেইটোৱে ক'লো। মই আঁচনিৰ কথা কোৱা নাই। আমাৰ 1200 মহিলা আছে, সকলোৱে দুখীয়া মানুহক সোধক। 1250 টকা এগৰাকী দুখীয়া মানুহক সোধক, সেইটো তাৰ কাৰণে কেনেকুৱা। বৃদ্ধ মহিলা এগৰাকী গৈ কিনে সোধক 1250 টকাত কিমান সাহস পায়। আঁচনিৰ কথা মই ওলোৱা নাই, আপুনি নিজে কৈছে, মোক এনসাৰ সুধিছে, মই সেইটোৱে কৈছো। যোনটো দেখিছো সেইটোৱে কৈছো, আঁচনিৰ কথা মই কোৱা নাই। আপুনি 1200 টকাত মাহ গোটেই মাহ চলিব পাৰিবনে? আপুনি 1200 টকা কোনটো ক'লে? আপুনি 1250 টকা পালে বিজনেছ কৰিব পাৰিব বুলি ক'লে। তাৰ মানে আপুনি 1250 টকা পালে আপুনি কাম নকৰে। মই কোৱা নাই আঁচনিৰ কথা, আপুনি যোনটো ক'লে সেইটো মই এনসাৰে দিছো। ঠিক আছে, আমি অন্যসকলৰ ওচৰলৈকে যাম। আপুনি আপুনি নিৰপেক্ষ ব্যক্তি, তাৰপাছত আমি আহিম। নিৰপেক্ষ ব্যক্তি হিচাপে নিৰপেক্ষ বিশ্লেষণটো কি? হয়, নমস্কাৰ, মই গোবিন হাজৰিকা। নিৰপেক্ষ ব্যক্তি হিচাপে আচলতে মই এটা কথা ক'ম যে বৰ্তমানৰ যিজন বিধায়ক, সেই বিধায়কজনে, কাৰণ এজন বিধায়ক হিচাপে সদায় ৰাইজৰ পক্ষত থাকি ৰাইজৰ যিখিনি উন্নতি, সেই উন্নয়নখিনি কৰিব লাগে, আৰু ৰাইজৰ যিখিনি সমস্যা, সেই সমস্যাখিনি সমাধানৰ চেষ্টা কৰিব লাগে। কিন্তু আমি এই মজিয়াত আমি থিয় হৈ দেখিছোঁ যে বৰ্তমান সময়ত আমাৰ দুলীয়াজনৰ যিজন বিধায়ক, সেই বিধায়কজনে তেখেতে ৰাইজৰ যিখিনি প্ৰতিশ্ৰুতি, ৰাইজৰ যিখিনি সমস্যা, সেইখিনি সমাধান কৰা দূৰৰ কথা, তেখেতে নিজে কৰোণাৰ ধন চপোৱাত ব্যস্ত হৈ আমাৰ যিখিনি মৌলিক সমস্যা, সেই সমস্যাখিনি সমাধান কৰাত তেওঁ ব্যৰ্থ হৈছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। আৰু এটা কথা আমি ক'ম, বৰ্তমান সময়ত আমাৰ দুলীয়াজান সমষ্টিৰ চতুৰ্দিশে আপুনি চাব, মই গাঁও অঞ্চলত বসবাস কৰোঁ, সেইকাৰণে মই গাঁও অঞ্চলৰ কথাটো বিশেষকৈ কৈছোঁ। আমাৰ গাঁও অঞ্চলৰ যিবিলাক শিক্ষানুষ্ঠান, আমাৰ গাঁও অঞ্চলৰ যিবিলাক খোৱা পানীৰ ব্যৱস্থা, আমাৰ গাঁও অঞ্চলৰ যিবিলাক ৰাস্তা পদূলি, সেই ৰাস্তা পদূলিবিলাকৰ যেনেধৰণে উন্নয়ন হ'ব লাগিছিল, শিক্ষা অনুষ্ঠানবিলাকৰ যেনেকৈ উন্নয়ন হ'ব লাগিছিল, ঠিক তদ্ৰূপ আমাৰ বিধায়কজনে সেইখিনি কৰিবলৈ সামৰ্থ্য হোৱা নাই। মই ইতিমধ্যে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই বানখহনীয়া অঞ্চলৰ পৰা আহিছোঁ। বৰ্তমান সময়ত উষাপুৰত আজি প্ৰায় এমাহমানৰ আগতে উষাপুৰত এটা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল, যিটো আপোনাৰ প্ৰায় 500 মিটাৰ এটা বান্ধ দিছিলে। সেই বান্ধটো অসম চৰকাৰে আমি শুনামতে প্ৰায় 7 কোটি টকাৰ এটা বান্ধ দিছিলে। কিন্তু সেই বান্ধটো দিয়াৰ সময়ত বৰ্তমানৰ যিজন দুলীয়াজান সমষ্টিৰ যিজন বিধায়ক, সেই বিধায়কজনে কিন্তু এদিনো সেই জাগাত থিয় হৈ তেওঁ কাম চোৱা আমি দেখা নাপালোঁ। আমি শুনিছোঁ তেওঁ বিভিন্ন প্ৰকাৰে তেওঁ কমিশ্যন মাষ্টৰ বুলি আমি গম পাওঁ, আৰু বিভিন্ন সময়ত আমি আচলতে আমি ভাবিবলৈ বাধ্য হৈছোঁ, নিশ্চয় তেওঁ সেই 7.5 কোটি টকাৰ যিটো অংক, সেই অংকটো তেওঁ এটা বৃহৎ পৰিমাণৰ কমিশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি আশা কৰিম অনাগত সময়ত দুলীয়াজানৰ পৰা যাতে এজন যিজন ব্যক্তিয়ে বিধানসভাত থাকি জোৰদাৰ বিধানসভাত নিজৰ যিখিনি প্ৰস্তাৱ, সেইখিনি খুব উন্নত মানদণ্ডেৰে প্ৰদৰ্শন কৰি আমাৰ দুলীয়াজান সমষ্টিটোক যাতে এটা উন্নত সমষ্টি হিচাপে গঢ়ি তুলিব পাৰে, আমি তাৰে আশা কৰিম। ঠিক আছে, বিজেপিয়ে কৈ দিয়ক, তাৰপাছত মই আহিম। এই কমিশ্যনৰ কথাটো কওক, বহুত কমিশ্যন লৈ আছে নেকি? কমিশ্যন মাষ্টৰ বুলি কৈ দিছে, কিমানকৈ লয়? শুনকচোন, কথা এটা ক'ব বিচাৰিছোঁ। এতিয়া আপুনি যে কোনোবাই যেন কৈছিল নহয়, উষাপুৰৰ মথাউৰি কিমান 7 কোটি টকা বুলি কৈছিল নহয় যায়, বিধায়কে তাত এদিনো দেখা নাই পোৱা বুলি কৈছে নহয় জানো? উষাপুৰটো আমাৰ দুলীয়াজান সমষ্টিত কিমান মাহৰ আগত সোমাইছে আপুনি ক'ব পাৰিব? মই আপুনি কোৱা মতে আপোনাক মই এনচাৰটো বিচাৰিছোঁ। আপুনি কোৱা নাছিল জানো উষাপুৰত কিবা মথাউৰি এখন বনি আছে, সেইটো আপুনি উষাপুৰটো দুলীয়াজান সমষ্টিত কেইমাহ হ'ল সোমাইছে এইটো? হয়, উষাপুৰ বৰ্তমান আপোনাৰ 3 বছৰৰ আগত ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো যেতিয়া হৈছে, তেতিয়া উষাপুৰ পঞ্চায়ত দুলীয়াজান সমষ্টিতে আহিছে। কেইমাহ হ'ল? কেইমাহ নহয়, কেইবছৰ হ'ল। কেইমাহ হ'ল? নাই, কেইমাহ নহয়, প্ৰায় 3 বছৰ হ'ল। নাই হোৱা? নাই, 3 বছৰ হৈছে প্ৰায়। ডিমিলিশ্যনটো কিমান বছৰ? হয়, আজি 3 বছৰৰ আগত ডিলিমিটেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইটো প্ৰচেছটো কেতিয়া, উষাপুৰটো কেতিয়া সোমাইছে সেইটো কওক না আপুনি।
আচ্ছা ঠিক নামানো মই ঠিক আছে এইটো আমি কাগজে পত্ৰই চাব লাগিব কাগজ পত্ৰ মই তথ্য হিচাপে দি দিব কৈ দিয়ক পাৰিম উত্তৰটো দি দিয়ক চমুকৈ দি দিয়ক উত্তৰটো দি দিয়ক নাছিলে বুলি কৈছে ন 7 মাহ 34 দিন 7.34 days ঠিক আছে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰদীপ গগৈ অসম জাতীয় পৰিষদৰ দুলীয়াজানৰ সমষ্টিৰ অন্যতম সম্পাদক হয় আচ্ছা ঠিক আছে অসম জাতীয় পৰিষদক প্ৰতিনিধিত্ব কৰিছে যোৱাবাৰ ইয়াতে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি আছিল লুৰিণজ্যোতি গগৈ নিজেই প্ৰাৰ্থী আছিল এইবাৰ আপোনালোকৰ প্ৰাৰ্থী নাথাকে প্ৰাৰ্থী ইতিমধ্যে আবেদন কৰা হৈছে দুলীয়াজান সমষ্টিৰ ফালৰ পৰা আবেদন কৰা হৈছে যদি মিত্ৰতা ৰাখে তেতিয়া হয়তো প্ৰাৰ্থী নাথাকিব যোৱাবাৰ ভোট বিভাজনৰ বাবে বিৰোধীৰ ক্ষতি হৈছিলে ভাবেনে মানি লৈনে এই কথাটো হয় ইতিমধ্যে সেই গোটেই কথাটো ৰাইজে বুজি উঠিছে আৰু ৰাইজে বিশেষকৈ আহ্বান জনোৱাৰ কাৰণে এতিয়া আমি প্ৰত্যেকে বিৰোধী উমৈহতীয়া এগৰাকী প্ৰাৰ্থী ইতিমধ্যে নিৰ্বাচনৰ কাৰণে যুঁজা চলি আছে এইবাৰ সমষ্টিটোত বিৰোধী বিজয়ী হোৱাৰ সম্ভাৱনা কিমান আছে সম্ভাৱনা প্ৰবল প্ৰায় 70,000 ওপৰত আমি ভোট পাম আৰু ইতিমধ্যে আপোনালোকে দেখিছে উন্নয়ন ইমান যদি ঢাক ঢোল বজাইছে বিজেপি চৰকাৰখনে ডাবল ইঞ্জিন চৰকাৰ চলি আছে উন্নয়নৰ প্ৰথম তেখেতলোকৰ কথা কোৱা হ'ল উন্নয়নৰ তালিকাখন মোবাইলত চাব লগা হৈছে অৱস্থা আৰু চাব শেষলৈকে অনুষ্ঠানটো শেষলৈকে ডাবল ইঞ্জিন চৰকাৰ মানুহ কিন্তু কমি যাব অট'মেটিক খালী হৈ গ'ল ইমান উন্নয়ন কৰিছে ইমান ফটা ঢোল বজাইছে ইমান ঢাক ঢোল বজাইছে আৰু তেখেতলোকৰ যিবিলাক অকাইত যুক্তি ইমান জ্যেষ্ঠ এগৰাকী নাগৰিকৰ কথা তেখেতে 3 বছৰ আগত দিল্লী মেডিটেশ্যন কৰাৰ কথা কৈছে সেই গোটেই কথাবিলাক নাজানে তেখেতে 47 চনৰ কথা কয় দেশ স্বাধীন হোৱা গতিকে তেখেতলোকে ইমান এটা সময় অপচয় কৰিছে গোটেই গুণীজ্ঞানী ব্যক্তিসকল বহি আছে আৰু নিৰপেক্ষ বিশেষকৈ যিসকল ভোটাৰ আছে বা ৰাইজ আছে স্থানীয় দল সংগঠন যিবিলাক ব্যক্তি আছে তেখেতলোকে গোটেই দুলীয়াজানৰ উন্নয়নৰ ছবিখন দিছে যিহেতু আমি ৰাজনৈতিক আমি সদস্য গতিকে আমি ক'লে হয়তো ৰাজনৈতিক কাৰণত কথা ব্যক্তিসকলে নিৰপেক্ষ যিসকল ব্যক্তিয়ে কথা কৈছে আৰু এইটো হৈছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট গ্ৰাউণ্ড জিৰ' ৰিয়েলিটি ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় কম আছে আপুনি ক'ব বিচাৰিছিলে কিবা এটা কি ক'ব বিচাৰিছিলে কওক হয় মই এইটোৱে ক'বলৈ বিচাৰিছোঁ গতিকে উন্নয়নৰ কথাটোতো ৰাইজে সকলোৱে কৈছে সাধাৰণ ভোটাৰ হিচাপে আমি এইটোৱেই বিচাৰিছোঁ প্ৰত্যেকৰ পৰা মুখৰে মই এতিয়া দূৰ হিচাপে চালোঁ যে আমাৰ সমষ্টিটোত এজন নতুন প্ৰাৰ্থী হ'ব লাগে আৰু যি প্ৰাৰ্থীয়ে গৈ যে বিধানসভাত গৈ তেওঁৰ নিজৰ যিখিনি প্ৰাপ্যৰ সেইখিনি টানি আজৰি হ'লেও সমষ্টিটোৰ উন্নতিৰ কাৰণে লাগিব লাগে আৰু ইয়াত বেলেগ কথা কোৱা নাই আঁচনিটো ঢেৰ আঁচনি হৈছে আঁচনি দিছে চৰকাৰে মই এইটোও কওঁ মানে চৰকাৰখনৰ প্ৰতি আপোনাৰ বিক্ষোভ নাই দিছে কিন্তু এটা কথা ঠিক চৰকাৰে আঁচনি দি প্ৰাৰ্থীগৰাকী সলনি হ'ব লাগে আৰু 2 নম্বৰ কথাটো হ'ল কি চৰকাৰে আঁচনি এই মহিলাবিলাকক ঘৰত দিছে আমি বেয়া পোৱা নাই খালি এলেহুৱা কৰিছে খেতি মাটি দৰা পৰিছে এইবোৰ হোৱা নাই আৰু 2 নম্বৰ কথাটো আমাৰ এইটো উন্নতিকৰণ হ'ব লাগে আৰু সমষ্টিটোৰ উন্নতিৰ কাৰণে চেঞ্জ কৰিব লাগে আৰু নতুন প্ৰজন্ম তেনেকৈ দুজন বহুতে আবেদন কৰিছে আৰু সাধাৰণ ভোটাৰ হিচাপে মই ভাবিছোঁ কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক তেনেকুৱা যুৱ নেতা আমি নাগৰিক হিচাপে আমি নতুন প্ৰজন্মক বিচাৰিছোঁ নাগৰিক হিচাপে নতুন প্ৰজন্মক বিচাৰিছে 1 মিনিট আছে 1 মিনিটত কওক আচলতে ইয়াত কমিশ্যনৰ কথা এটা খুব আলোচনা হৈ আছে এইটো কথা কওক গতিকে কমিশ্যনৰ কথাটো মই ক'বলৈ যাওঁ আচলতে কমিশ্যনবিলাক খায় কেনেকৈ এতিয়া কমিশ্যনৰ কথা এটা যে কৈ থকা হৈছে যে কমিশ্যন খায় মই এটা একদম চিম্পুল উদাহৰণ মই আজি যিহেতু ইয়াত দলীয় কৰ্মকৰ্তা আছে মই দি দিবলৈ বিচাৰিছোঁ ডিব্ৰুগড়ত এখন অভাৰব্ৰিজ বনোৱা হ'ল সেই অভাৰব্ৰিজখন হৈছে ডক্টৰ লীলা গগৈ সেতু ছেইম বাজেটৰ তাতকৈ 1 কোটি টকা বেছি বাজেটৰ এখন ৰেলৱে অভাৰব্ৰিজ মাধৱপুৰ তিনিআলিত বনি আছে হয়তো সেইখনেই দুলীয়াজানৰ প্ৰথমখন অভাৰব্ৰিজ সেই অভাৰব্ৰিজখনত দলীয় নেতৃত্ব বা দলীয় যিসকল বিষয়ববী আছে ডিব্ৰুগড়খনত এবাৰ উঠি আহিবলৈ মই অনুৰোধ জনাওঁ আৰু এইখনত উঠি আহিবৰ কাৰণে মই এবাৰ অনুৰোধ জনাওঁ তাৰ কাৰণটো হ'ল মই যে কমিশ্যনৰ কথাটো ক'লোঁ কমিশ্যনৰ কথাটো মানে ডিব্ৰুগড়ৰ যিখন অভাৰব্ৰিজ একেটা বাজেটত একেজন ঠিকাদাৰে তাত যিকেইডাল ওপৰৰ ৰেলিং লগালে মানুহে ধৰিবৰ কাৰণে যিটা ছেফটি ৰেলিং লগালে তাত লগালে ষ্টীলৰ 1 কিলো দাম হৈছে 300 টকা আৰু ইয়াত লাগিছে MS মানে সাধাৰণ যিটো লোহা আমি মানুহৰ ঘৰত যিটো ব্যৱহাৰ কৰোঁ ইয়াত লাগিছে সাধাৰণ এটা লোহা গতিকে লোহাৰ কিলো হৈছে 60 টকা গতিকে 300 টকাৰ পৰা 60 টকা যদি মাইনাছ কৰে 240 টকাৰ মাজত এই মাধৱপুৰ অভাৰব্ৰিজখনত ডিব্ৰুগড়ৰ পৰা কিন্তু মাধৱপুৰলৈ আহি পাওঁতে নাইকিয়া হ'ল এই 240 টকাটো ঠিকাদাৰে খাইছে এই 240 টকাটো MLA খাইছে গতিকে কোনে খাইছে নাজানো এনেধৰণে যে আচলতে কমিশ্যনবিলাক যে সৰলুকি হৈছে আমি সাধাৰণ মানুহ হিচাপে ভাবিবলৈ কিন্তু বাধ্য ঠিক আছে ধন্যবাদ গুৰুতৰ অভিযোগ কওক আমি জয় ভাৰত পাৰ্টিৰ ফালৰ পৰা আহিছোঁ মোৰ নাম জন মুৰা আৰু ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাম কৰি আছোঁ আৰু যিহেতু আমি বিগত সময়ত বিজেপি চৰকাৰে যি ধৰণে আমাৰ উন্নয়নৰ কাৰণে যিখিনি কথা কৈছিলে আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈছিলে কিন্তু সেই জনজাতিকৰণ যিটো প্ৰক্ৰিয়া আছিলে বিগত পাৰ হৈ যোৱা 2021 বিধানসভা নিৰ্বাচনৰ পাক মুহূৰ্তত কৈছিলে যে 10% বাকী আছে বুলি কিন্তু সেই 10%টো আজিলৈকে পূৰা নহ'ল
ওলমাই থৈ দিলে। আজি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ নাপালে, লগতে আমাৰ আদিবাসীসকলেও নাপালে। আৰু যোৱা 2022 চনত যেতিয়া আদিবাসী 8টা বিদ্ৰোহী সংগঠনে আত্মসমৰ্পণ কৰিছিলে, শান্তি চুক্তি হৈছিলে, সেইটো সময়ত এই জনগোষ্ঠীক উত্তৰণৰ কাৰণে, সৰ্বাংগীন বিকাশৰ কাৰণে প্ৰতি বছৰে 100 কোটি টকাৰ পেকেজ দিয়াৰ কথা কৈছিলে। কিন্তু আজি সেই কথা ধোঁৱাচাঙত উঠিল গ'লগে, কিন্তু আজিলৈকে বিজেপি চৰকাৰে পূৰা কৰা নাই। মই বিজেপি আমাৰ কৰ্মীসকল আছে, মই উত্তৰ জানিব বিচাৰিম, বিগত বছৰকেইটাত আদিবাসী শান্তি চুক্তিৰ মতে জনগোষ্ঠীটোৰ উন্নতিৰ কাৰণে, সৰ্বাংগীন বিকাশৰ কাৰণে প্ৰতি বছৰে কেই কোটি টকা দিলে, মই আপোনালোকৰ পৰা উত্তৰ জানিব বিচাৰিম। ধন্যবাদ। আদিবাসী জনগোষ্ঠীৰ সংগঠনৰ এগৰাকী মহিলা আছে। মই আদিবাসী ছাত্ৰ সন্থাৰ ভগ্নী সংগঠন জানি শক্তি সংগতিৰ পৰা আহিছোঁ। 10 বছৰে তেওঁ আমাৰ অকল নহয়, প্ৰত্যেকটো জনগোষ্ঠীক মাত্ৰ কথা কৈ কেনে টুপি পিন্ধাই আছে। গতিকে আমিও আগন্তুক দিনত আমাৰ আদিবাসী ছাত্ৰ সন্থা তথা আদিবাসী জানি শক্তি সংগতি হৈ সকলোৱে মিলি তেওঁলোকক তথা ভাৰত চৰকাৰ তথা বিজেপি পাৰ্টি তথা বিজেপি প্ৰাৰ্থীক আমি টুপি পিন্ধাবলৈ ৰেডি আছোঁ। বিজেপিক টুপি পিন্ধাবলৈ ৰেডি আছে, কওক এই কথাটো। নিজৰ জনগোষ্ঠীটোৰ প্ৰতিনিধি হৈ নিজৰ জনগোষ্ঠীটোৰ কাৰণে কাম কৰিব নোৱাৰিলে সকলোকে লগত লৈ কেনেকৈ কাম কৰিব তেতিয়া? জনগোষ্ঠী জনজাতিকৰণৰ কথাটো কৈছে, বাকী অন্য কথাও কৈছে যে নিজৰ জনগোষ্ঠীটোৰ কামেই নকৰিলে। 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি দলে কি ধৰণে প্ৰচেছত আগবাঢ়ি গৈ আছে মই এইটো কৈ আছোঁ। আগতে কংগ্ৰেছ যেতিয়া আছিলে সেইটো সময়ত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ নল'লে। ঠিক আছে, এতিয়া কি ধৰণৰ পদক্ষেপটো কেনেকৈ আগবাঢ়ি গৈছে প্ৰচেছটো মই কৈ আছোঁ, আপোনালোকে মনে থাকক, প্ৰচেছটো কৈ আছোঁ। ভাৰতীয় জনতা পাৰ্টি দলে ST মৰ্যাদা প্ৰচাৰৰ ক্ষেত্ৰত পদক্ষেপ ল'ব মই কৈ আছোঁ, আপোনালোকে মনে থাকক, মই কৈ আছোঁ। জনজাতিকৰণৰ ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে জনজাতি আৰু অজনজাতি দুইটা পক্ষৰ সহমতত অৱস্থান কৰোৱাই পেলাই সিদ্ধান্ত ল'ব লাগিব। জনজাতীয় সংগঠনবিলাকে মহান মটকৰ ক্ষেত্ৰত এই সমস্যাটো নাই, তেওঁলোকে ৰাজি হৈছে। আৰু অবিভক্ত গোৱালপাৰা জিলা জনজাতীয় সংগঠনসকলৰ আগবাঢ়ি গৈছে। লাহে লাহে ভাৰতীয় জনতা পাৰ্টি দলে লাহে লাহে নিচিনা নহয়, এদিন এই প্ৰচেছটো ভাৰতীয় জনতা পাৰ্টি দলে সফল হ'ব। ধন্যবাদ। যাতে ভালদৰে স্কুলত যাব পাৰিব তেনেকুৱা আমি এনেকুৱাখন আমি জনপ্ৰতিনিধি আমি বিচাৰোঁ। ঠিক আছে, জনজাতিকৰণৰ প্ৰসংগটো আছিল। স্থানীয় ইছ্যু যিহেতু স্থানীয় দুটিপাত বুলি চাহ শ্ৰমিকসকলক 5,000 টকাকৈ বিগত সময়ত দেখিলে গোটেই অসমে চালে, নহয় জানো? কিন্তু চক কৈছে বিজেপি চৰকাৰে যে আমি চাহ শ্ৰমিকক এই চাহ উদ্যোগ 200 বছৰ পাৰ কৰাৰ কাৰণে 5,000 টকাকৈ উপহাৰ দিছোঁ বুলি কৈছে। মই আজি ক'ব বিচাৰোঁ, উপহাৰ সন্মান দিয়া নাই, অপমান কৰিছে। এইকাৰণে কৰিছোঁ, আজি 200 বছৰে সেই চাহ উদ্যোগক জীপাল আৰু সেউজীয়া কৰি ৰখা যিটো সমাজে, যিটো জনজাতিয়ে, যিটো জনগোষ্ঠীয়ে আজি নিজৰ তেজক পানী কৰি আজি অসমক পনীয়া সোণৰ ৰাজ্য হিচাপে গঢ় দিলে বিশ্ব দৰবাৰত, সেই শ্ৰমিকসকলক আজি কমচে কম উপহাৰ হিচাপে 50,000 বা 5 লাখ টকাকৈ দিব লাগিছিলে। তেতিয়া আমি ক'লো হ'লে যে চাহ শ্ৰমিকক বিজেপি চৰকাৰে সন্মান দিছে বুলি। 5,000 টকা ভিক্ষা বিচৰা নাছিলে, ঠিক আছে, 50,000কে লাগে। দৈনিক হাজিৰাটো বৃদ্ধি হোৱা বিচাৰিছিলে, বৃদ্ধি কৰিম বুলি কৈছিলে, তাতো টুপি পিন্ধালে। ঠিক আছে। প্ৰথম কথাটো হৈছে যিহেতু সমষ্টি উন্নয়নৰ কথাটো আহি পৰিছে, আজি আমাৰ শাসকীয় দলৰ আন জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু ৰাজনৈতিক দল সংগঠন ৰাইজৰ গোটেই কথা বতৰাবিলাক নিশ্চিতভাৱে আলোচনা হৈছে। এটা কথা আমি ক'ম যে চৰকাৰে নিশ্চিতভাৱে কৰিবলৈ চেষ্টা কৰিছে, দুলীয়াজানৰ বিধায়কগৰাকীয়ে পৰা নাই, এইটো তেখেতৰ চূড়ান্ত ব্যৰ্থতা আৰু তেখেতে অহংভাৱটো পৰিত্যাগ কৰা ভাল। কাৰণ এটা কথা ঠিক, আপুনি চাব দুলীয়াজানৰ পৰা ৰেলৱে ষ্টেচনৰ পৰা টিপলিংলৈকে
4.7 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ কাৰণে অইল ইণ্ডিয়াই মুকলি কৰি দিছিলে 24,32,00,000 টকা প্ৰথম অৱস্থাত। সেই ৰাস্তাটো নহ'ল। ডিভাইডাৰ হ'ব লাগিছিলে, ফুলৰ বাগিচা হ'ব লাগিছিলে, অত্যাধুনিক ষ্ট্ৰীট লাইট হ'ব লাগিছিলে, নহ'ল। বিধায়ক মহোদয়ে আকৌ পুনৰ SOPD ফাণ্ডৰ পৰা প্ৰায় 3 কোটি টকা সেই একেটা পথ মেৰামতিৰ কাৰণে 4 কিলোমিটাৰ পথ মেৰামতিৰ কাৰণে পুনৰ তেওঁ SOPD ফাণ্ডৰ পৰা 3.5 কোটিমান টকা আকৌ তেওঁ মুকলি কৰি আনিলে। আজিলৈকে সেই ৰাস্তাটো নহ'ল। পুনৰ অইল ইণ্ডিয়া এতিয়া 9,34,00,000 টকা সেই ৰাস্তাটো নিৰ্মাণৰ কাৰণে মুকলি কৰি দিছে। না ডিভাইডাৰৰ অৱস্থা ভাল, না ড্ৰেইনৰ অৱস্থা ভাল, না ষ্ট্ৰীট লাইট আছে। আজি দুলীয়াজানৰ আশে পাশে থকা মূল ড্ৰেইনৰ পৰা পানী ৰাস্তালৈ ওলাই যায়। এইটো চাগে অসমৰ ভিতৰতে এটা সমষ্টি যি মানে ৰাস্তা পানী ড্ৰেইনলৈ নাযায়, ড্ৰেইনৰ পানী ৰাস্তালৈ আহে। আজি আপুনি চাব, আজি অইল ইণ্ডিয়া গেছ কোম্পানী যিমানবিলাক উদ্যোগ প্ৰতিষ্ঠান আছিলে, দুলীয়াজান সমষ্টিটোৰ অভিভাৱক হিচাপে তেৰছ গোৱালা ডাঙৰীয়াই কৰোঁ বুলি ক'লে অসমৰ 126টা সমষ্টিত 1 নম্বৰ সমষ্টি কৰিব পাৰিলেহেঁতেন। কাৰণ কেলৈ আজি কাৰিকৰী শিক্ষানুষ্ঠানখনৰ দুৰৱস্থা, স্বাস্থ্যখণ্ডৰ দুৰৱস্থা, শিক্ষাখণ্ডৰ দুৰৱস্থা, এখন ক্ৰীড়া ষ্টেডিয়াম নাই। আজি আমাৰ ল'ৰা ছোৱালীবিলাকে সাঁতুৰিবৰ কাৰণে এটা ছুইমিং পুল নাই। আজি আপোনাৰ পঢ়িবৰ কাৰণে কাৰিকৰী শিক্ষানুষ্ঠান নাই। কেৱল মাত্ৰ চৰকাৰে, আমি এইটো অপমান কৰিব বিচৰা নাই, কাৰোবাক 1200 টকা মহিলাসকলক দিছে, কাৰোবাক 10,000 টকা দিছে, কিন্তু পৰিকল্পিত চৰকাৰখনৰ কিন্তু পৰিকল্পিত আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে পৰিকল্পিত কিন্তু কিছুমান আঁচনিৰ অভাৱ আমি দেখিবলৈ পাইছোঁ। কাৰণ কেলৈ চাওক, 10,000 টকা যদি এজনী মহিলাক দিয়ে, আজি সেই 10,000 পাবলৈ আজি কিমান যে নাগুৰ নাকতি হৈছে নহয়। আজি আপোনাৰ আধাৰ মিলাব লাগে, কিবা মিলাব লাগে, দিয়াটো আমি আদৰণি জনাইছোঁ। এটা গাহৰিৰ দাম 6,000 টকা। আপুনি চাওক, এটা গাহৰিৰ দাম 6,000 টকা, 10,000 টকা এতিয়া কেইটা গাহৰি পুহিব পাৰিব, কেইখন ব্ৰইলাৰ ফাৰ্ম পুহিব পাৰিব, না তেওঁ কিবা কৃষি কৰিব পাৰিব। গতিকে এই কথা বতৰাবিলাক আছে, আমি দিয়াটো আদৰণি জনাইছোঁ, কিন্তু অধিক দিব লাগে, স্বাৱলম্বন হ'ব লাগে। স্বাস্থ্য, শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক, অৰ্থনৈতিক, আন্তঃগাঁথনি সকলো উন্নয়ন হ'ব লাগে। তেনেকুৱা এজন বিধানসভাত মাত মাতিব পৰা দুলীয়াজানৰ বিধায়ক আমাৰ প্ৰয়োজন হৈছে। গতিকে আমি ৰাইজক, জনদেৱতাক আমি এইবাৰ কিন্তু এই গোটেই বিষয়টো বিবেচনা কৰি এগৰাকী নতুন প্ৰতিনিধি থিয় কৰাবৰ কাৰণে আহ্বান জনাইছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নিৰ্ধাৰিত সময়ত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। দুলীয়াজান সমষ্টিত আহি আমি উপস্থিত হৈছিলোঁ আৰু দুলীয়াজান সমষ্টিত ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে ইয়াতে আমি দেখিবলৈ পাইছিলোঁ। বিজেপিৰ প্ৰতিনিধিসকলকো আপোনালোকে দেখিছে, ৰাইজৰ দলৰ প্ৰতিনিধিক দেখিছে। ইতিমধ্যে ৰাইজৰ দলে কথা কৈছে, নতুন ৰাজনৈতিক দলেও কথা কৈছে, জাতীয় পৰিষদ আছে, কংগ্ৰেছৰ প্ৰতিনিধি সম্ভৱতঃ ইয়াতে আমি আজি নাপালোঁ, কিন্তু ৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধি আছে। বিধায়কগৰাকীৰ কাম কাজৰ খতিয়ান লোৱা হৈছে, চৰকাৰখনৰ কাম কাজৰ হিচাপ নিকাচ লোৱা হৈছে। লক্ষণীয় হ'ব, গুৰুত্বপূৰ্ণ সমষ্টি দুলীয়াজান সমষ্টি আৰু ভোটৰ যি বিন্যাস আছে, ভোটৰ বিন্যাসো গুৰুত্বপূৰ্ণ। একেগৰাকী বিধায়কেই আচলতে এইবাৰো টিকট লাভ কৰে নে কিছু লোকে বিচৰা ধৰণে অন্য নতুন মুখে ইয়াতে প্ৰাধান্য পায়, সেয়াও লক্ষণীয় হ'ব। দলীয় ৰাজনীতিৰ তৰফৰ পৰা সমান্তৰালভাৱে বিৰোধী ঐক্যৰ ওপৰতো নিৰ্ভৰ কৰিব সমষ্টিটোৰ ভৱিষ্যত কিমান প্ৰত্যাহ্বানমূলক হয় এইবাৰৰ নিৰ্বাচন, বিৰোধী কিমান শক্তিশালীভাৱে অৱতীৰ্ণ হয়, সেয়া বিৰোধী ঐক্যৰ ওপৰত নিঃসন্দেহে নিৰ্ভৰ কৰিব। আৰু আজিৰ বেটল অফ 26 ৰণাংগনৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।